Hello everyone, সকলোকে স্বাগতম জনালো আপোনালোকক মই আৰু এটা কাৰেন্ট এফেয়াৰ্স সেশনলৈ স্বাগতম জনালো মই সুজিত কুমাৰ নাথে আৰু আজি আমি আপোনালোকৰ মাজলৈ আগবঢ়াইছো কাৰেন্ট এফেয়াৰ্স যোৱা সপ্তাহটোৰ যিবিলাক ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স আৰু মই ধুনীয়াকৈ অসমীয়াত আপোনালোকক বুজাই দিম আৰু অসমৰ প্ৰতিটো পৰীক্ষাৰ কাৰণে এই কাৰেন্ট এফেয়াৰ্স সেশনটো অতি উত্তম হয় মই নিজে বহি পেলাই সব নিউজ পেপাৰ চাই পেলাই মই আপোনালোকৰ কাৰণে এইখিনি প্ৰস্তুত কৰি উলিয়াও ভিডিওটো লাষ্টলৈকে চাব আৰু কিবা যদি ইমপ্ৰুভমেন্ট লাগে মোক কমেন্ট কৰিব মই ঠিক কৰিবলৈ চেষ্টা কৰিম এই ভিডিওটো চালে সপ্তাহিক আমি কাৰেন্ট এফেয়াৰ্স পঢ়াই থাকো দেওবাৰে 10টা বজাত আপোনালোকে আমাক ফলো কৰিব পাৰে ইয়াৰ উপৰি যিখিনি কাৰেন্ট এফেয়াৰ্স মই পঢ়াই দিম সপ্তাহটোৰ সেইখিনি আমি মক টেষ্ট আছে একদম জানুৱাৰীৰ পৰা ডেইলি উইকলি মানে মক টেষ্ট আহি আছে আপোনালোকে ধুনীয়াকৈ আমাৰ এপটো ডাউনলোড কৰি মেথছ এণ্ড ফিজিক্স হাব এপত গৈ আপোনালোকে জয়েন হ'ব পাৰে 99 रुपीस দিলে হ'ল একবাৰ দিলে হ'ল আপোনালোকে আনলিমিটেড এক্সেস পাই যাব প্ৰত্যেক সপ্তাহে পৰীক্ষা দিয়া নিচিনাকৈ চাই থাকিব পাৰে গতিকে বেছি দেৰি নকৰি আহকচোন আমি আৰম্ভ কৰিছো তো প্ৰথম নিউজটো আছে যে প্ৰথম নিউজটো কি আছে চাও পিএম ইন্টাৰ্নশিপ স্কিম সেকেন্ড ফেজ টু ওপেন উইথ এপ পিএম ইন্টাৰ্নশিপ স্কিমৰ সেকেন্ড ফেজ টু আহিছে তো এটা নিউজটো ইম্পৰ্টেন্ট নহয় আমি জানিব লাগে পিএম ইন্টাৰ্নশিপ স্কিম যেটো নিউজত আছে হেতু বস্তুটো হয় কি আমি হেতু জানো তো ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণে কৈছে যে পিএম ইন্টাৰ্নশিপ স্কিম ওলাইছে ঠিক আছে এটা হেতু হয় কিনো আমি হেতু জানো এই পিএম ইন্টাৰ্নশিপ স্কিমটো ইন্ট্ৰোডিউস কৰা হৈছিল to enhance the employment opportunities for young individual মানে internship মানে কি হয় আপোনালোকৰ যেনেকৈ internship লয় হেতু বস্তু তো এইটো internship স্কিমৰ কাৰণে আপোনালোকৰ মেইন কথা এটা কথা মনত ৰাখিব যে ফেসিলিটেশন সেন্টাৰ যোনটো হয় হেতু কলকাতাত এস্টাবলিশ কৰা গৈছে তো এইটো পৰীক্ষাত আহিব পাৰে যে internship স্কিমৰ পিএম internship স্কিমৰ ফেসিলিটেশন সেন্টাৰ কোড আছে কলকাতা কাৰ লগত পাৰ্টনাৰশ্বিপ কৰা হৈছে মিনিষ্ট্ৰি অফ কৰ্পোৰেট এফেয়াৰ্স আৰু কনফেডাৰেচন অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰি CII and MCA এই দুটাৰ লগত কলেব কৰি কোড বনোৱা হৈছে কলকাতাত ঠিক আছে পইণ্টটো মনত ৰাখিব আপোনালোকে নিজে নোটছ বনোৱাটো বেছি ভাল মানে মই দিয়াতকে নেক্সট এটা মিসাইল দেখিছে ইয়াতে ঠিক আছে মিসাইলটোৰ বিষয়ে আমি পঢ়িব লাগিব নিউজত আহিছে অস্ত্ৰ মিসাইলটোৰ নাম হ'ল অস্ত্ৰ কিনো হয় আমি পঢ়োৱা হকচোন The Astra is a beyond visual range air to air missile প্ৰথম কথা নামটো কি অস্ত্ৰ মন থাকিব অস্ত্ৰ মানে একদম আৰু এয়াৰ টু এয়াৰ মানে জোৰ পৰা মিসাইলটো উৎক্ষেপণ কৰিব হেতু বায়ুৰ পৰাই কৰিব এয়াৰ পৰা আৰু ইফালেও গৈ এয়াৰতে ষ্ট্ৰাইক কৰিব ওপৰ দিয়ে হ'ব এয়াৰ টু এয়াৰ তো ঠিক আছে আৰু এটো কোনে ডেভেলপ কৰিছে হেতু মন ৰাখিব DRDO ফুল ফৰ্মটো আপোনালোকে মনত ৰাখিব আমাৰ দেশৰ ডিফেন্স ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট অৰ্গেনাইজেচন হ'ল DRDO কোনে ডেভেলপ কৰিছে মন ৰাখিব নেক্সট It is designed to engage targets at distance exceeding 100 kilometers. 100 কিলোমিটাৰতকৈ ওপৰত টাৰ্গেটত হিট কৰিবলৈ নামটো কি অস্ত্ৰ DRDO বনাইছে ডাইৰেক্ট ওপৰৰ পৰা ওপৰত এটেক কৰিব আৰু এটো ৰিসেন্টলি ইন্ডিয়ান এয়াৰ ফোৰ্সত ইন্ট্ৰোডিউস কৰা হৈছে ভাৰতীয় বায়ু সেনাত এটো ইন্ট্ৰোডিউস কৰা হৈছে ঠিক আছে and it enhances India's air defense capability তো আমি ইমানখিনি ডিটেইলছত নগলে একেটা আপোনালোকে পইণ্ট মনত ৰাখিলেও হ'ব নেক্সট আৰু এটা এক্সাৰসাইজ হ'ব ঠিক আছে ইয়াত আপোনালোকে দুখন নেভিৰ জাহাজ দেখিছে ন তো এক্সাৰসাইজ এটা আহি গল এক্সাৰসাইজৰ এখন মই লিষ্ট বনাব আপোনালোকক দিছিল আমি বহুত কেটা এক্সাৰসাইজ কভাৰ কৰিছো লাষ্ট জানুৱাৰীৰ পৰা ধুনীয়াকৈ এখন লিষ্ট বনাব আৰু যিমান এড হৈ মানে আহি থাকে আমাৰ কাৰেন্ট এফেয়াৰ্সত আপুনি তাত এড কৰি গৈ থাকিব এক্সাৰসাইজ মেইনলি দুটা টাইপ মানে কোৱেশ্চন দুটা টাইপত আহিব পাৰে এক্সাৰসাইজটো নাম মনত ৰাখিব কোনখন দেশৰ মাজত হৈছে বা কোনটো এজেন্সিৰ মাজত হৈছে আৰু থাৰ্ড কোড হৈছে এই তিনটা পইণ্ট মনত ৰাখিব ইয়াত যেনেকৈ এক্সাৰসাইজ কৰ্পেট এটো কাৰ মাজত হৈছে আমি নিউজত দেখি গম পাইছো যে ইন্ডিয়া আৰু বাংলাদেশ এটো কি হয় এক্সাৰসাইজ নেভিৰ ঠিক আছে ইমানখিনিলৈকে মনত ৰাখিলেও যথেষ্ট তো ইন্ডিয়া বাংলাদেশ নেভেল এক্সাৰসাইজ নেভেল মানে নেভিয়ে কন্টাক্ট কৰে ইন্ডিয়া আৰু বাংলাদেশ দুইটাৰে বংগোসাগৰ 2025 took place in March 2025 in the Bay of Bengal ঠিক আছে আচ্ছা এই এক্সাৰসাইজটো নাম কৰ্পেট নাছিলে সৰি এক্সাৰসাইজটো নাম বংগোসাগৰ 2025 আছিল ঠিক আছে তো ইন্ডিয়া আৰু বাংলাদেশৰ নেভিৰ মাজত হৈছে এক্সাৰসাইজটোৰ নাম কি জানেনে বংগোসাগৰ নামত সংগাই আছে বংগটো নামৰ পৰা আপোনালোকে বাংলাদেশ উলিয়াই দিব পাৰিব তো বাংলাদেশ আৰু ইন্ডিয়া নেভিৰ মাজত হৈছে 2025 কোট হৈছে এটো মনত ৰাখিব বে অফ বেংগল ঠিক আছে ইন্ডিয়াৰ পৰা কোনে পাৰ্টিসিপেট কৰিছে INS ৰণবীৰ ইন্ডিয়ান নেভিৰ পৰা আৰু বাংলাদেশৰ পৰা BNS আবু উবাইদা তো একেটাও মনত ৰাখিব প্ৰথম কথা বংগোসাগৰ 2025 কোট হৈছে বে অফ বেংগলত ইন্ডিয়া আৰু বাংলাদেশৰ নেভিৰ মাজত ইন্ডিয়াৰ পৰা INS
ৰণবীৰ গৈছে আৰু বিএনএছৰ পৰা বাংলাদেশৰ পৰা বিএনএছ আবু উবাইদা নেক্সট এটা ইম্পৰ্টেণ্ট নিউজ হেতু হল ইণ্ডিয়া হাউচিং সেক্টৰ আউটলুক প্ৰমিসিং এমিড পলিচি ৰিপৰ্ট আৰবান গ্ৰোথ NHB কি মানে কি জানেনে নেশনাল হাউচিং বোৰ্ড নেশনাল হাউচিং বোৰ্ড নহয় বেংক সৰি NHB এতিয়া ভাৰতত যিবিলাক বেংক আছে যিকোনো বেংক প্ৰাইভেট বেংক গভৰ্নমেন্ট বেংক সৰু বেংক স্মল ফাইনান্স যেনেকে গাঁৱলীয়া বেংক গুটেবোৰ RBI ৰেগুলেট কৰে কিন্তু কিছুমান যিবিলাক হাউচিং ফাইনান্স কোম্পানী আছে যিবিলাকে হাউচিং লোন দিয়ে বহুত আপোনালোকে তাতো আপোনালোকে কোম্পানী পাব যেনেকে মহেন্দ্ৰ হাউচিং ফাইনান্স লিমিটেড এই ধৰণৰ যিবিলাক হাউচিং লোন দিয়া কোম্পানী হেবিলাক NHB এ ৰেগুলেট কৰে NHB হতৰ ৰেগুলেটৰী বডি তো NHB এটা ৰিপৰ্ট পাবলিশ কৰে ঠিক আছে এই ৰিপৰ্টটো আপোনালোকে মনত ৰাখিব ট্ৰেন্ডছ এণ্ড প্ৰগ্ৰেছ অফ হাউচিং ইন ইণ্ডিয়া পৰীক্ষাত এটো খুদিব পাৰে যে এই ৰিপৰ্টটো কোনে পাবলিশ কৰে তেতিয়া আমি কি লিখিম NHB নেশনাল হাউচিং বেংক এই হাউচিং বেংকৰ ৰিপৰ্টটোৰ কি ডেটা ওলাইছে চাওকচোন ইন্ডিভিজুৱেল হাউচিং লোনছ আউটষ্টেণ্ডিং ৰিচ rupees 33.53 লাখ crore rupees ঠিক আছে এইটো ডাটা মনত ৰাখিব মানে হাউচিং লোন যিবিলাক আছে তাৰ আউটষ্টেণ্ডিং টোটেল যিমান মানুহে ভাৰতত হাউচিং লোন লৈছে তাৰ কিমান বাকি আছে টোটেল হে টোটেল কাউন্টটো হৈছে as of 3rd September 30 2024 মতে 33.53 লাখ crore ইমানখিনি মানুহৰ লোন দিব বাকি আছে বহুত মানুহে লোন লয় আৰু লোন দিব নোৱাৰে পিছত কি কৰে মই নিজৰ এক্সপেৰিয়েন্সৰ পৰা কৈছো RBI অম্বুডসমেনত কমপ্লেইন দি দিয়ে যে আমাৰ হেৰাসমেন্ট কৰিছে এনি কমপ্লেইন দি দিয়ে হেৰাসমেন্ট কৰিছে মই ইমান লোন দিব নোৱাৰো হেতু ওপৰত কমপ্লেইন দিয়ে হেতুৰ ওপৰত আপোনাক RBI একো কৰিব নোৱাৰে ঠিক আছে আপুনি লোনটো লওঁতে এগ্ৰিমেন্টত সাইন কৰা থাকে ইন্টাৰেষ্ট ৰেট সকলো থাকে তো লোৱাৰ পিছত আমাৰ ওচৰত যেতিয়া আহে আমি জাস্ট চাও এগ্ৰিমেন্টত সাইন আছে তাত লিখা আছে নে নাই সব properly interest rate লিখা আছে কিমান আহিব EMI সব লিখা থাকে তাৰপিছত আপুনি কমপ্লেইন কৰি একো লাভ নাই কাৰণ হেতু কমপ্লেইন ৰিজেক্ট হৈ যায় কাৰণ বেংকৰ তাত একো ভুল নেদেখো আৰু আপোনাৰ কিবা ফাইনান্সিয়াল ডিফিকাল্টিৰ বাবে যদি আপুনি লোনটো দিব নোৱাৰে হেতু কমপ্লিটলি বেংকৰ ওপৰত ডিপেন্ড কৰে ইয়াতে লোনটো মাফ কৰিব বা সেটেলমেন্ট কৰিব হেতু আমি একো ক'ব নোৱাৰে তাত তেনেকুৱা তো নেক্সট এটা নিউজ আপোনালোকে ফটোখনত দেখিছে অমিত শাহ ডাঙৰীয়া আমাৰ অসমৰ জুৰহাটৰ দেৰগাঁৱত এটা সকলো এটো গম পাইছে কি খুলিছে লাচিত বৰফুকনৰ নামত পুলিচ একাডেমি এটা খোলা হৈছে ঠিক আছে তো হেতু ইনঅগ্ৰেচন কৰিছিল লাচিত বৰফুকন পুলিচ একাডেমি ক'ত খোলা হৈছে দেৰগাঁও সৰি মই জুৰহাট কলো গোলাঘাট এটো ভালকে চাব কোনখন ডিস্ট্ৰিক্ট দেৰগাঁও ঠিক আছে আৰু এই ইয়াৰ লগত আৰু এটা আপোনালোকে পইণ্ট মনত ৰাখিব অসমৰ পুলিচে মানে এটা ইনিচিয়েটিভ আনিছিল স্মাৰ্ট পুলিচ ইনিচিয়েটিভ এটো প্ৰাইম মিনিষ্টাৰৰ স্মাৰ্ট পুলিচিংৰ লগত মানে জড়িত হৈ আছে তো স্মাৰ্ট SMART ফুল ফৰ্মটো মনত ৰাখিব এছৰ দুটা সবৰে দুটা ষ্ট্ৰিক্ট আৰু সেনসিটিভ পুলিচ বিলাক কেনেকুৱা হ'ব লাগে মানে স্মাৰ্ট মানে এই স্মাৰ্টটো কোৱা নাই ওয়াৰ্ডটো হেতু স্মাৰ্টৰ মিনিং আছে এছৰ পৰা ষ্ট্ৰিক্ট এণ্ড সেনসিটিভ এমৰ পৰা কি জানে মডাৰ্ন পুলিচ বিলাক মডাৰ্ন হ'ব লাগে আৰু মোবাইল মানে হাতত মোবাইল চলাই থাকাটো নহয় আজিকালি বহুত পুলিচ বা যেবিলাক থাকে অকল পুলিচ বুলি কোৱা নাই যিকোনো ডিপাৰ্টমেন্ট যিয়ে মানুহ নহক অসমত বেছিকে ৰিলস আপলোড কৰি থাকে মোবাইলত ঠিক আছে কবাত ডিউটিত গল ৰিলস দিলে ডিউটিত থাকিও ৰিলস বনাই থাকে তো সেই ৰিলস বনোৱা কথাটো কোৱা নাই হেবিলাক আসলতে কৰিব নালাগে নিজৰ যেটো ডিউটি টাইম হেতু এটলিষ্ট আপুনি ভালকে কৰক বাকিখিনি পাৰ্সোনাল লাইফৰ কথা আপুনি দি থাকক এজ নাই মই যেনেকে কবাত ঘুৰি পৰি ব্লগছ বনাই থাকক হেবিলাক আপোনাৰ কথা কিন্তু ডিউটিত থাকি ড্ৰেছজুৰ দেখাই ৰিলস বনাই ভিউজ পাবৰ কাৰণে ইমানখিনি কৰিব নালাগে আৰু তাতকেতো বহুত ভাল জব কৰা মানুহ আছে তাৰপিছত মানে এলাৰ্ট থাকিব লাগে সাৱধান এই মোবাইল মানে লৰচৰ কৰি থাকা হেতু মোবাইল মিনিং হেতু এলাৰ্ট এণ্ড একাউন্টেবল R মানে হল ৰিলায়েবল নিৰ্ভৰযোগ্য আৰু ৰেসপন্সিভ সোনকালে ৰেসপন্স দিয়ে আৰু T মানে হল টেক সেভি টেকনিক্যালত আগবঢ়া হ'ব লাগে টেক সেভি আৰু ট্ৰেইন ভালকে ট্ৰেইন হ'ব লাগে তেখেতসকল ঠিক আছে মনত ৰাখিব নেক্সট আৰু এটা নিউজত আহিছে হেতু হল ইন্ডিয়া মৰিচিয়াছ টাইজ তো একেদিন বহুত নিউজত এটো চলি আছে যে ইন্ডিয়া আৰু মৰিচিয়াছৰ মাজত কিছুমান সম্বন্ধ আছে আগৰ পৰা সম্বন্ধ চলি আছে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মৰিচিয়াছৰ এটা সন্মানো দিয়া হৈছে বটা আমি হেখিনি পঢ়িম ধুনিয়াকে আৰু হিষ্ট্ৰীও অলপমান পঢ়িম ইন্ডিয়া মৰিচিয়াছৰ কি ৰিলেচন আছে ঠিক আছে আহক তো ফাৰ্স্ট আমি জানিব লাগিব মৰিচিয়াছ কি হয় মৰিচিয়াছ এখন দেশ হয়
এখন আইল্যান্ড নেশন হয় স্মল আইল্যান্ড নেশন মানে এটা নদী দ্বীপ হয় আৰু দ্বীপ সাগৰৰ মাজত থকা এটা দ্বীপ ইণ্ডিয়ান অচিয়ানত আছে ঠিক আছে এটা এটা কান্ট্ৰি আৰু ইয়াৰ কেপিটেল হ'ল পোৰ্ট লুইস মনত ৰাখিব বহুত এক্সাম বিলাকত কেপিটেল আৰু কাৰেন্সিটো এইবিলাক আহি থাকে ঠিক আছে তো আপোনালোকে মনত ৰাখিব Mauritius is considered as a tax haven due to its low corporate tax rates মানে কি হয় জানেনে এটো কোৱেশ্চন আহিব পাৰে দে ট্যাক্স হেভেন বুলি কাক কোৱা হয় মৰিচিয়াছ কাৰণ আমাৰ ইণ্ডিয়াতে হওক বা কিছুমান কান্ট্ৰিত যিবিলাক কৰ্পোৰেট ট্যাক্স সেইবিলাক বহুত হয় মানে কোম্পানী বিলাকে যিবিলাক ট্যাক্স দিব লাগে ভাৰত চৰকাৰক বহুত হয় কিন্তু মৰিচিয়াছত যিবিলাক কোম্পানী থাকে ট্যাক্স ৰেট বহুত কম হয় নগণ্য হয় মানে এটো কাৰণে কি কৰে বহুত মানুহে নিজৰ ব্লেক মানি ৰাখিবলৈ বা কিছুমান সব কোম্পানী বিলাকে নিজৰ নিজৰ এটা ব্ৰাঞ্চ মৰিচিয়াছত খুলি ৰাখে মানে ট্যাক্স বচাবলৈ Today, about 70% of 1.2 million Mauritius population of Indian origin. ইয়াতে আপোনালোকে গম পাব চাও ভাৰতৰ কিমান মানুহ মৰিচিয়াছত আছে মৰিচিয়াছত থকা 70% ভাৰতীয় মূলৰ হয় মানুহ ভাবক তেন্তে তাৰ উপৰি ভাৰতৰ আৰু মৰিচিয়াছৰ কি ৰিলেচন আছিল গান্ধীজী while traveling back to India from South Africa in 1901 গান্ধীজীয়ে যেতিয়া আগতেতো গান্ধীজী সাউথ আফ্ৰিকাত আছিল তেখেতে দক্ষিণ আফ্ৰিকাৰ পৰা যেতিয়া ভাৰতলৈ আহিছিল 1901 চনত তেখেতে মৰিচিয়াছত ৰখিছিল ঠিক আছে আৰু ভাৰতৰ মানুহবিলাকক যিবিলাক অধিকাৰ তাৰ কাৰণে তেখেতে লাগিছিল আৰু হেতু কাৰণে আমাৰ 12 মাৰ্চত আমি লাষ্ট নিউজতো চাগে পঢ়িছিলো 12 মাৰ্চত দাণ্ডি যাত্ৰা যে হৈছিল আমি লাষ্ট নিউজতো পঢ়িছিলো দাণ্ডি যাত্ৰা মানে লুন সত্যাগ্ৰহ বুলি কোৱা হয় দাণ্ডি মাৰ্চ হেতু মহাত্মা গান্ধী আৰম্ভ কৰিছিল আমাৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত আইন অমান্য আন্দোলনৰ আগত এটো আৰম্ভ হৈছিল দাণ্ডিৰ পৰা তেখেতে যাত্ৰা কৰিছিল আৰু মানে লুন বনাবৰ কাৰণে নিমখ বনাবৰ কাৰণে সাগৰ পাৰলৈ যাত্ৰা কৰিছিল তাত অসমৰ এজন মানুহ আছিল কিন্তু হেতু আহি থাকে পৰীক্ষাত লীলাধৰ বৰুৱা ঠিক আছে লীলাধৰ বৰুৱা অসমৰ পৰা দাণ্ডি যাত্ৰাত আছিল তো 12 মাৰ্চত যে দাণ্ডি যাত্ৰা আৰম্ভ হৈছিল হেতু দাণ্ডি মাৰ্চৰ নেশনেল আমাৰ এটা মানে এনিভাৰ্সাৰী পাতা হয় আৰু সেই দিনটোতে হেতু কাৰণে মৰিচিয়াছে কি পালন কৰে জানেনে এজ এ ট্ৰিবিউট টু মহাত্মা গান্ধী দা নেশনেল ডে অফ মৰিচিয়াছৰ যোনটো ৰাষ্ট্ৰীয় দিৱস নেশনেল ডে অফ মৰিচিয়াছ হেতু 12 মাৰ্চত পাতে ভাবক আমাৰ ভাৰতক কিমান সন্মান দিছে 12 মাৰ্চত দাণ্ডি যাত্ৰা আৰম্ভ হৈছিল কাৰণে মহাত্মা গান্ধীক সন্মান জনাই এটো পাতে আৰু এবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মৰিচিয়াছৰ হাইয়েষ্ট অনাৰ গ্ৰেণ্ড কমান্ডাৰ অফ দা অৰ্ডাৰ অফ দা ষ্টাৰ এণ্ড কে অফ দা ইণ্ডিয়ান অচিন এই বঁটাটো তেখেতক দিয়া হৈছে নামটো মনত ৰাখিব প্ৰধানমন্ত্ৰী মোদীক মৰিচিয়াছৰ হাইয়েষ্ট এৱাৰ্ড গ্ৰেণ্ড কমান্ডাৰ অফ দা অৰ্ডাৰ অফ দা ষ্টাৰ এণ্ড কে অফ দা ইণ্ডিয়ান অচিন নামটো ডাঙৰ কিন্তু মনত ৰাখিব লাগিব পাই নাই তো মৰিচিয়াছ আৰু ভাৰতৰ মাজত যিবিলাক এগ্ৰিমেন্ট সাইন হ'ব গৈ আছে হেকিনিৰ ওপৰত আমি ডিসকাস কৰো ট্ৰেড সেটেলমেন্ট ইন লোকেল কাৰেন্সিজ দুইটা দেশৰ মাজত যিবিলাক ট্ৰেড সেটেলমেন্ট হ'ব লোকেল কাৰেন্সিত হ'ব তাৰপিছত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট হ'ব ঠিক আছে মৰিচিয়াছত যিটো পাৰ্লিয়ামেন্ট বিল্ডিং নতুনকৈ বনাব হেতুৰ কাৰণে ভাৰতে ফান্ডিং কৰিব তাৰোপৰি ইণ্ডিয়াই 500 মৰিচিয়াছনক যিবিলাক মৰিচিয়াছৰ মানুহ আছে 500 মানুহক সিভিল সাৰ্ভেন্টৰ কাৰণে ট্ৰেনিং দিব নেক্সট 5 বছৰ 500 মান তাৰোপৰি ইণ্ডিয়াই কি কৰিব পুলিশ একাডেমি এটা খুলিব মৰিচিয়াছত আৰু নেশনেল মেৰিটাইম ইনফৰমেশন শেয়াৰিং চেণ্টাৰ খুলিব এই দুটা বস্তু খুলিব মনত ৰাখিব এটা পুলিশ একাডেমি নেশনেল মেৰিটাইম ইনফৰমেশন শেয়াৰিং চেণ্টাৰ এটা খুলিব ইয়াৰ উপৰি ভাৰতে মৰিচিয়ান ট্ৰেভেলাৰ যিসকল আছে মৰিচিয়ানৰ যিবিলাক পৰ্যটক আছে মৰিচিয়াছৰ তেখেতসকলক চাৰধাম যাত্ৰা আৰু ৰামায়ণ ট্ৰেইলৰ কাৰণে সুবিধা প্ৰদান কৰিব চাৰধাম যাত্ৰা ভাৰতৰ 4খন ধাম আছে পবিত্ৰ ধাম আৰু ৰামায়ণ ট্ৰেইল একেটা কি হয় আমি চাওঁ হকচোন চাৰধাম যাত্ৰা মানে আমাৰ ভাৰতৰ হিন্দু ধৰ্মৰ 4খন ধাম আছে বুলি কয় কি জানেনে প্ৰথম হল বদ্ৰীনাথ উত্তৰাখণ্ডৰ কেদাৰনাথ উত্তৰাখণ্ডতে আছে গংগোত্ৰী আৰু যমুনোত্ৰী এই গুটেকেটা আপোনালোকে মনত ৰাখিব নামকেইটা উত্তৰাখণ্ডতে আছে 4খন ধাম আমি সকলোৱে জানিব লাগে ভাৰতৰ মানুহে কি কেদাৰনাথ বদ্ৰীনাথ গংগোত্ৰী আৰু যমুনোত্ৰী তাৰোপৰি ৰামায়ণ ট্ৰেইল মানে কি জানেনে অলপ আগত ক'লো ন যিসকল মৰিচিয়াছৰ ট্ৰেভেলাৰ তেওঁলোকক ৰামায়ণ ট্ৰেইলত পৰ্যটনৰ কাৰণে সুবিধা প্ৰদান কৰিব এতিয়া ৰামায়ণ ট্ৰেইল কি হয় আমি হেতুও জানিব লাগিব ৰামায়ণ ট্ৰেইল মানে এনেকুৱা কিছুমান জায়গা যিবিলাক ৰামায়ণৰ লগত জড়িত মানে সেইবিলাক ভাৰততো আছে কিছুমান শ্ৰীলংকাতো আছে কাৰণ শ্ৰীলংকাতো হনুমানৰ ভৰি পৰিছিল তাৰ ওপৰতো এটা জায়গা আছে তো হেনেকুৱা মানে ৰামায়ণৰ লগত যিবিলাক জড়িত জায়গা ভাৰত হক শ্ৰীলংকা হেখিনিক ৰামায়ণ ট্ৰেইল বুলি কোৱা হয় মনত ৰাখিব আপোনালোকে ঠিক আছে এটা আমি নেক্সট নিউজত আহিছো নেক্সট নিউজটো হল ট্ৰেন্ডছ ইন ইন্টাৰনেশ্যনেল আৰ্ম ট্ৰান্সফাৰ
2024 এটা নতুন আমাৰ হেৰি আহিছে সিপ্ৰি এটা ৰিপৰ্ট পাবলিশ কৰিছে তো সিপ্ৰি আৰ্ম ট্ৰান্সফাৰ ৰিপৰ্ট পাবলিশ হৈছে 2020-24 ৰ কাৰণে তো এটো কি হয় চাও সিপ্ৰি ফুল ফৰ্ম তো আপোনালোকে চাব ঠিক আছে সিপ্ৰি এটা মানে অৰ্গানাইজেচন হয় ইজ এন ইন্ডিপেন্ডেন্ট ইন্টাৰনেশনাল ইনষ্টিটিউশন ডেভেলপড টু ৰিসাৰ্চ ইনটু কনফ্লিক্ট আৰ্মামেন্টস এন্ড আৰ্মস কন্ট্ৰোল যিবিলাক যুদ্ধ হয় যুদ্ধত যিবিলাক অস্ত্ৰ বিগ্ৰহ ইউজ হয় সেইখিনি কাৰণে এই কনফ্লিক্ট বিলাকৰ কাৰণে সিপ্ৰি এটা অৰ্গানাইজেচন হয় আৰু ইয়াৰ হেডকোৱাৰ্টাৰ বা কোড আছে বুলি যদি আহে কোড আছে ষ্টকহোম হেডকোৱাৰ্টাৰ বিলাক মনত ৰাখিব সিপ্ৰি ষ্টকহোম কোড আছে সুইডেনত ঠিক আছে এই ৰিপৰ্টটো ডাটা বিলাকো আপোনালোকে মনত ৰাখিব আৰ্ম ট্ৰান্সফাৰ ৰিপৰ্ট ইয়াৰ মতে ইউক্ৰেইন বিকাম দ্য লাৰ্জেষ্ট আৰ্মছ ইম্পৰ্টাৰ ডিউ টু অনগোয়িং ৱাৰ উইথ ৰাছিয়া সবতকৈ বেছি আৰ্ম ইম্পৰ্ট কৰিছে ইম্পৰ্ট মানে নিজৰ দেশলৈ আনা আৰু এক্সপৰ্ট মানে নিজৰ বস্তু বাহিৰলৈ পঠাই দিয়া তো ইউক্ৰেইনে সবতকৈ বেছি আৰ্মছ লৈছে অবভিয়াছলি হেতুৱে হ'ব কাৰণ ইউক্ৰেইন আৰু ৰাছিয়া ৱাৰ চলি আছে ৰাছিয়াটো বহুত ষ্ট্ৰং দেশ হয় গতিকে ইউক্ৰেইনে বাহিৰৰ পৰা নিজৰ অস্ত্ৰ আনিব লাগিব হেতু কাৰণে ইউক্ৰেইন টপত আছে ইণ্ডিয়া was the second largest arms importer globally from 2020 to 24 ঠিক আছে ইন্ডিয়া সেকেন্ডত আছে কিন্তু বাট ইন্ডিয়াৰ যিবিলাক আৰ্ম ইম্পৰ্ট আছে হেবিলাক ডিক্ৰিজ হৈছে 39% compared to 2025 to 19 লাষ্ট 4 বছৰ এই 4 বছৰ মূৰে মূৰে এটো ৰিপৰ্ট আহে মানে তো লাষ্ট যেটো ৰিপৰ্ট তাতকে ইন্ডিয়া এটা 39% ডিক্ৰিজ হৈছে আৰু ইন্ডিয়া সেকেন্ডত আছে ইউক্ৰেইনৰ পিছত ইম্পৰ্টাৰ আৰু ইন্ডিয়াত সবতকৈ বেছি আৰ্ম সাপ্লাই কোনে দিয়ে জানেনে ৰাছিয়া ঠিক আছে তো ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ চলি আছে ইউক্ৰেইন সবতকৈ বেছি ইম্পৰ্ট কৰিছে বাহিৰৰ পৰা ইন্ডিয়াক কিন্তু সবতকৈ বেছি আৰ্ম ৰাছিয়াই দিয়ে যুদ্ধৰ কাৰণে অস্ত্ৰ নেক্সট এটা নিউজ আমি জানিব লাগিব আপাৰ আইডি যিসকলে স্কুলত কৰে তেখেতসকলে জানে হয়তো আপাৰ আইডি হয় কি যিবিলাক স্কুলৰ ষ্টুডেন্ট আছে তেওঁলোকৰ কাৰণে নেশ্যনেল এডুকেশ্যন পলিচিত এটা নিয়ম উলিয়াইছিলে যে আপাৰ আইডি এটা থাকে এনেকুৱা এটা আইডি থাকিব যেটো আপোনাৰ স্কুলত দিয়াৰ দিনৰ পৰা স্কুলৰ এডমিশন লোৱাৰ দিনৰ পৰা লাষ্ট দিনলৈকে স্কুলৰ শেষৰলৈকে আপুনি লাষ্ট যিমানলৈকে পঢ়ে সেই আইডিটো থাকে মানে লাইফ টাইম তাত আপোনাৰ সব ডাটা ষ্টৰ থাকিব ক্লাছ 1 ত ক্লাছ 2 ত আপুনি কিমান পাৰ্সেন্ট পাইছিলে মেট্ৰিকত কিমান পাৰ্সেন্ট পাইছিলে কেতিয়াবা যদি বিচাৰিব লাগে সেই আইডিটো মাৰি আপোনাৰ সব ডাটা আহি যায় ভালেই কাম কৰিছে হয় কি এনেকুৱা টাইপৰ এখন আপাৰ আইডি আহে ঠিক আছে একাডেমিক বেংক অফ ক্ৰেডিট ইয়াত আপোনাৰ ক্ৰেডিট বিলাক থাকে আপাৰ আইডি ঠিক আছে এতিয়া ফুল ফৰ্মটো আপুনি জানিব লাগিব আপাৰ আইডি কি হয় আপাৰ আইডি ফুল ফৰ্ম হল অটোমেটেড পাৰ্মানেন্ট একাডেমিক একাউন্ট ৰেজিষ্ট্ৰি আপাৰ A for automated P for permanent A মানে একাডেমিক একাউন্ট ৰেজিষ্ট্ৰি তো আপাৰ ফুল ফৰ্মটো মনত ৰাখিব অটোমেটেড হয় permanent হয় academic account registry এনেকা মন ৰাখিল হ'ল this is a part of one nation one student id program union government national education policy 2020 পিছত লঞ্চ কৰিছিলে এটো মই কলো ন লাইফ লং থাকে হেটো লিখা আছে নেক্সট নিউজটো চাও নেক্সট আমি নিউজটো হেটো হল Starlink কি হয় Starlink হয় ইলন মাস্কৰ এটা কোম্পানী সকলোৱে হয়তো জানে ইলন মাস্ক পৃথিৱীৰ এজন বিখ্যাত ধনী মানুহ আৰু তো Starlinkৰ কিছুমান স্যাটেলাইট আছে যিবিলাকে কি কৰিছিলে যে পৃথিৱীৰ বিভিন্ন জায়গাত ইন্টাৰনেট প্ৰভাইড কৰিব স্যাটেলাইট বেসড ঠিক আছে স্যাটেলাইট বিলাক আকাশত উৰাই দিয়ে আৰু হিয়তে ইন্টাৰনেট দিয়ে তো ভাৰত চৰকাৰে হেতু একচেপ্ট কৰা নাছিলে স্যাটেলাইট খিনি ভাৰতত আনা আৰু কিয় একচেপ্ট কৰা নাছিলে কাৰণ ভাৰতৰ ডাটা চুৰ হ'ব বুলি কৈছিলে কিন্তু এতিয়া জিও আৰু এয়াৰটেলে মিলি হে Starlink টো ইণ্ডিয়ালৈ আনাৰ চেষ্টা কৰি আছে তো কি হয় একচুয়াল নিউজটো আমি ভালকে জানো Starlink কলো না SpaceX তো ইলন মাস্কৰ কোম্পানী হয় আৰু SpaceX ৰ পৰাই Starlink স্যাটেলাইট হয় মানে যে ইন্টাৰনেট প্ৰভাইড কৰে it aims to provide satellite based high speed internet হ'ব বহুত high speed আৰু low latency broadband internet globally Starlink of feature কি আমি হেতু জানিব লাগিব Starlinkৰ বিষয়ে uses low earth orbit satellite LEO low earth orbit satellite মানে পৃথিৱীৰ পৰা বেছি ওপৰত না থাকে ঠিক আছে স্যাটেলাইট কেটা আৰু Starlink satellite কেটা orbit at 550 কিলোমিটাৰ reducing latency মানে কি কৈছে যে Starlink যেবিলাক স্যাটেলাইট হেকেটা পৃথিৱীৰ পৃষ্ঠৰ পৰা 550 কিলোমিটাৰ ওপৰত ঘূৰি থাকে হেতু কাৰণে ইয়াক LEO বুলি কোৱা হয় low earth orbit massive satellite constellation as of now over 5000 satellites are in orbit with plans for over 12000 satellites মানে SpaceX or Starlink satellite এতিয়ালৈকে 5000 ঘূৰি আছে পৃথিৱীৰ ওপৰত আৰু 12000 কৰা হেতু প্ল্যান আছে ই ডাইৰেক্ট টু ইউজাৰ সাৰ্ভিস মানে আপুনি ডাইৰেক্ট আগতে আমি যেনেকৈ ডিশ লগাই টাটা স্কাই লগাইছিল আজিকালি তো উঠিয়ে গৈছে আজিকালি সব জিও ফাইবাৰ এয়াৰটেল ফাইবাৰ হেবিলাকে লৈ লৈছে তো এনেকৈ আমি ডিশ এন্টেনা লগাই ইন্টাৰনেট লব পাৰি
তো এটা নিউজটো হল ইণ্ডিয়াৰ এয়াৰটেল আৰু জিঅ'য়ে পাৰ্টনাৰশ্বিপ কৰিছে মানে ষ্টাৰলিংকৰ লগত সেই ইণ্টাৰনেটটো ভাৰতলৈ আনা এটা কেনেকৈ আনিব চেষ্টা কৰিছে জানেনে এয়াৰটেল আৰু জিঅ'য়ে ষ্টাৰলিংক ইকুইপমেণ্ট যিবিলাক আছে ষ্টাৰলিংকৰ কাৰণে যিবিলাক ইকুইপমেণ্ট সেইবিলাক নিজৰ ষ্ট'ৰৰ পৰা বেচিব মানে সেইটো মাৰ্কেটিং কৰিছে ডাইৰেক্টলি স্যাটেলাইটটো আনিব পৰা নাই কাৰণ ভাৰত চৰকাৰে পাৰমিশন নিদিয়ে ৰেগুলেটৰী লাইসেন্স নালাগে মানে দিয়া নাই সেইটো কাৰণে নেক্সট নিউজ এটা চাওঁ আহক নেক্সট এটা নিউজ আছে আপোনালোকে দুখন এনেকুৱা দেখিছে না এই দুখন কি হয় চাওক এই দুটা হয় দুটা স্যাটেলাইট ঠিক আছে এই দুটা স্যাটেলাইট নিউজত আহিছে সাকসেসফুল আনডকিং অফ স্পেডেক্স এটা কি হয় আমি বুজি নাপাম তো আমি ভালকে জানিব লাগিব কি হয় কি নহয় নিউজটো ভালকে আমি পঢ়িম আমি নিউজ অকল নিউজটো নাচাওঁ তাৰ লগত জড়িত সকলোবোৰ বস্তু চাই লম যি প্ৰশ্নই নাহক পৰীক্ষাত সব কৰিব পাৰিব যাতে তো প্ৰথম কথা স্পেডেক্স কোনে লঞ্চ কৰিছিলে ইছৰো ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইছৰোৰ চেয়াৰমেন কোন আছিল ৰিসেন্টলি ভি নাৰায়ণন ঠিক আছে মনত ৰাখিব স্পেডেক্স যোনটো ইছৰোৱে লঞ্চ কৰিছিলে ডিসেম্বৰ 30 অনবোৰ্ড PSLV C60 পৰা এটো লঞ্চ কৰিছিলে এই মিশনটোত কি আছিল জানেনে স্পেডেক্স মিশনত দুটা স্যাটেলাইট আছিল এটা আছিল SDX-01 এটা SDX-02 এটা কোৱা হয় চেজাৰ এটা কোৱা হয় টাৰ্গেট মানে দুটা বেলেগ বেলেগ স্যাটেলাইট স্পেডেক্স মিশনত লঞ্চ কৰা আছিল কি SDX-01 SDX-02 আৰু দুইটাৰ 220 কেজি আছে প্ৰত্যেক দুটা এনেকুৱা দুটা এটা ধৰা SDX-01 এটা SDX-02 এটা কোৱা হয় চেজাৰ মানে ই চেজ কৰি থাকিব ইয়াক পিছত আৰু এটা কোৱা হয় টাৰ্গেট এটো টাৰ্গেট ঠিক আছে আৰু দুইটাৰে 220 কেজি হয় ইছৰোৱে লঞ্চ কৰিছে স্পেডেক্স মিশনৰ পৰা এই স্যাটেলাইট কেটা লঞ্চ ইনটু এ 475 কিলোমিটাৰ সাৰ্কুলাৰ অৰবিট এৰাউণ্ড দা আৰ্থ এজ ইন্টেন্ডেড এতিয়া আমি নিউজত আহিছে কি নিউজত আহিছে আনডকিং এটা বস্তুটো হয় কি আনডকিং আমি চাওঁ যে স্যাটেলাইটটো লঞ্চ কৰিছে তাৰ তিনটা পাৰ্ট আছিল মানে কি কাম কৰিব স্যাটেলাইটটোৰ পৰা দুটা যেটো স্যাটেলাইট দুইটাৰ পৰা তাৰ তিনটা কাম আছিল ঠিক আছে প্ৰথম ডকিং প্ৰথম স্যাটেলাইট দুটা উৰুৱাই দিলে উপৰত গৈ স্যাটেলাইট দুটা ইন্টিগ্ৰেটিং দা স্যাটেলাইট এজ ওয়ান এন্টিটি দুটা বেলেগ বেলেগ স্যাটেলাইট গৈছে দুইটা গৈ এটা হৈ গল উপৰত গৈ তাৰ পিছত ইহন দুটাই কি কৰিব পাৱাৰ ট্ৰান্সফাৰ কৰিব মানে এটো আৰু এটো লগ হৈ দুটা একেলগ হৈ যাব তাৰ পিছত ইয়াৰ পাৱাৰ ইয়াক দিব ইয়াৰ পাৱাৰ ইয়াক দিব তাৰ পিছত পাৱাৰটো ট্ৰান্সফাৰ কৰি যাব তাৰ পিছত এই দুটা আকৌ আঁতৰাই দিব তাৰ পিছত আকৌ সিহঁতে স্পেচত ঘূৰি থাকিব তেনেকৈ মানে ঘূৰি থাকিব separation unlocking news or unlocking আহিছে ন তো unlocking মানে কি separation of the two satellites to be used as independent payloads in a space to conduct future experiment for their next 2 years মানে next 2 বছৰৰ কাৰণে আকৌ এক্সট্ৰা হৈ গৈছে এতিয়া পাৱাৰ ট্ৰান্সফাৰ কৰাৰ পিছত আকৌ অকলে দুইটাই ঘূৰি থাকিব তো এইখিনি আছে নিউজটো ভালকে চাব আপোনালোকে এটা ৰিসেন্টলি ইছৰোৱে কি কৰিলে এই দুটা স্যাটেলাইট SDX-01 02 সাকসেসফুলি আনডকিং কৰিলে ঠিক আছে আনডক কৰিলে অফ দা স্পেস ডকিং এক্সপেৰিমেন্ট স্পেডেক্স তো এটো ফুল ফর্ম তো কৈ দিছে সব স্পেডেক্স স্পেস ডকিং এক্সপেৰিমেন্ট ফুল ফর্ম হেটো আৰু আনডকিং কৰাৰ ক্ষেত্ৰত ভাৰত প্ৰথম মানে 4 নম্বৰখন দেশ হৈ গল আফটাৰ US ৰাছিয়া চাইনা আৰু এটা ইন্ডিয়া হৈ গল জনে ওপৰত গৈ এনেকৈ স্যাটেলাইট দুটা আনডকিং কৰিব পাৰিলে প্ৰথম USA কৰিছিল আমি নেক্সট নিউজত আহিছো এতিয়া Next news to ase railways to dig ponds under mission Amrit Sarovar. To ami news tutke beshi important Amrit Sarovar ki hoy hetu janilo. Amrit Sarovar mane amar Bharat Sarkare launch korisile 2022 sonot. Ketia launch korisile mone rakhibo 2022 sonot. Amrit Sarovar launch korisile aru ki Azadi ka Amrit Mahotsav launch korisile. To amar 75 বছৰ চলি আছিল ভাৰতৰ স্বাধীনতাৰ তো এটো কাৰণে কি ভাৰত চৰকাৰে কি কলে at least 75টা অমৃত সৰোবৰ মানে অমৃত সৰোবৰ মানে পুখুৰী খান্দিব যাতে মানে ওয়াটাৰ ক্ৰাইসিস নহয় আৰু ইয়াৰ কাৰণে পাৰ্টনাৰ কাক ৰাখা হৈছিল জাননে ভিজাক এন এটো ফুল ফর্মটো মনত ৰাখিব ঠিক আছে ফুল ফর্মটো মই লিখি দিছো ভাস্কৰাচাৰ্য National Institute for Space Application and Geoinformatics VISAC has been engaged as technical partner for the mission তো আমি নেক্সট নিউজত যাও ঠিক আছে নেক্সট নিউজটো আছে যে Recently, researchers confirmed the existence of new plant species to नाम की Uniala Keralensis नाम तो मना रखे वाला तान है अपन लगे नाम तो मना रखे वो ठीक है से ये तो कोड पोआ गया से केरलात 27 बছৰ আগতে পোৱা গৈছিল এতিয়া মানে নামটো ওলাইছে মনত ৰাখিব নেক্সট নিউজত যাও PM Modi lodge RBI for award winning এতিয়া ৰিজাৰ্ভ বেংকৰ নিউজ আহি গল ঠিক আছে RBI তো RBI দুটা
সাৰথি আৰু প্ৰবাহ বুলি দুটা পোৰ্টেল আছে ঠিক আছে এই পোৰ্টেলৰ কাৰণে আৰবিআই ডিজিটেল ট্ৰান্সফৰমেশন এৱাৰ্ড লাভ কৰিছে এটো হয় কি আমি ভালকে চাওঁ আৰবিআই উইন ডিজিটেল ট্ৰান্সফৰমেশন এৱাৰ্ড আৰবিআই দুটা পোৰ্টেল আছে এটা সাৰথি এটা প্ৰবাহ সাৰথি আৰু আমি এইবিলাকত কাম কৰো মানে সাৰথি আৰু প্ৰবাহ সাৰথিটো এনেকুৱা হয় মানে কি আপোনাৰ যেবিলাক ইন্টাৰনেল নোট আছে ন আমি কিবা এটা কাম কৰাৰ আগত আমি সিনিয়ৰৰ পৰা পাৰমিশন ল'ব লাগে তো হেজ তেনেকুৱা মানে হেবিলাক সব অনলাইন হয় আগতে লিখা আছিল কাগজত লিখি লিখি সিনিয়ৰক দিয়ে তেখেতে সাইন কৰে নেক্সট সিনিয়ৰক দিয়ে তেখেতে সাইন কৰে তেনেকুৱা লাষ্টত হাইয়েষ্ট জন হয় এচডি তেখেতে সাইন কৰাৰ পিছত আমি কামটো কৰিব পাৰো এতিয়া কি হয় আমি সব অনলাইন কৰো মানে মই ইনিশিয়েট কৰিলো তেখেতে এপ্ৰুভ কৰিলে তাৰপিছত নেক্সট জনে এপ্ৰুভ কৰিলে তেনেকুৱা তো হেতু সাৰথি ঠিক তেনেকে প্ৰবাহ মানে followed in May 2024 focusing on external regulatory application মানে external যিবিলাক regulatory application তাৰ কাৰণে প্ৰবাহ ইউজ কৰা হয় আৰু এই দুইটা পোৰ্টেলৰ কাৰণে আৰবিআই লাভ কৰিছে ডিজিটেল ট্ৰান্সফৰমেশন এৱাৰ্ড তাৰপিছত ইছৰো আৰু দুটা হাই স্পীড মাইক্ৰো প্ৰচেছৰ কি হয় যিসকলে ইসি লৈছিলে না হেতে জানিব মাইক্ৰো প্ৰচেছৰ আমি পঢ়িছিলো মই নিজৰ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিংত মাইক্ৰো প্ৰচেছৰ পঢ়িছিলো ইমান আপোনালোকে পঢ়িব নালাগে এপিএসসি বা এইবিলাকত ইমান নাহে তো আমি দুটা কি হয় হেতু আমি চাওঁ ইণ্ডিয়ান স্পেচ ৰিসাৰ্চ অৰ্গানাইজেশ্যন আকো আহি গল নিউজত দুটা এডভান্স 32 বিট মাইক্ৰো প্ৰচেছৰ বনাইছে এটা হল বিক্ৰম 3201 জাস্ট নাম মনত ৰাখক আৰু কল্পনা 3201 দুটা নাম আছে এটা বিক্ৰম আৰু কল্পনা ঠিক আছে দুজন এজন ল'ৰা এজন ছোৱালী এনেকৈ ৰাখিলো বিক্ৰম আৰু কল্পনা আৰু কিমান 3201 দুটা মাইক্ৰো প্ৰচেছৰ 32 বিট কাৰণে 3201 কৈছে 32 bit hetu kane 3201 teneka manu rakhilo it is the india's first fully indigenous 32 bit microprocessor bikram to india prothom to indigenous 32 bit microprocessor manu rakhibo aru kalpanao etu ki hoy spark v8 architecture use kora hoise aru it is a reduced instruction set computer rdx iman beshi details na lage ekhine manu rakhile hol next news to jao ডিপাৰ্টমেন্ট অফ টেলিকমিউনিকেশ্যন আৰু হোৱাটছএপে কোলাবৰেট কৰি এৱাৰনেছ কেম্পেইন লঞ্চ কৰিছে ভালে কাম কৰিছে আমাৰ দেশত এতিয়াও স্কেম বহুত চলে বহুত আমাৰ মোৰ নিজৰ ডিপাৰ্টমেন্টতো বহুত কমপ্লেইন আহে স্কেমৰ ৰিলেটেড ফাইনান্সিয়েল ফ্ৰড যেনেকুৱা আপোনাৰ ওটিপি বিচাৰিলে ওটিপি দি দিয়ে বহুত মানুহ এতিয়াও নাজানে ওটিপি দি দিয়ে কিছুমান লোভত পৰে তো লোভত কেতিয়াও নপৰিব আৰু যদি বাই চান্স কেতিয়াবা কাৰোবাৰ পৰা পইচা যায় প্ৰথম কথা আপুনি কাৰ্ডৰ পৰা পইচা গৈছে একাউণ্টৰ পৰা পইচা গৈছে লগে লগে বেংকত কল কৰি একাউণ্টটো ব্লক কৰক সেকেন্ড কথা লগে লগে আপুনি 1930 সাইবাৰ ক্ৰাইমৰ পোৰ্টেল হয় তাত কল কৰি ৰিপৰ্ট কৰক তাৰ লগে লগে সাইবাৰ ক্ৰাইম ৱেবছাইটত গৈ কমপ্লেইন লঞ্চ কৰি দিয়ক ইমানখিনি কৰাৰ পিছত আপুনি আৰবিআই 30 দিনৰ পিছত কমপ্লেইন দিব পাৰে কিন্তু আপোনাৰ যদি ভুল আপুনি পইচা পোৱা চান্স একেবাৰে নাই তো কোনবাই কল কৰি আপোনাক জব দিম বুলি কৈছে কিবা অফাৰ আছে পইচা ডাবল হৈ যায় এনেকে কেতিয়াও হেবিলাক চান্সত নপৰিব কিবা এপ যদি ডাউনলোড কৰিব দিয়ে কল কৰি কেতিয়াও ডাউনলোড নকৰিব হেনকা বহুত কমপ্লেইন আহে মোৰ ওচৰত মই হেতু কাৰণে কৈ আছো তো ডিওটি ডিপাৰ্টমেন্ট অফ টেলিকমিউনিকেশ্যন আৰু হোৱাটছএপে মিলি স্কেম সে বচো কমপ্লেইন মানে এৱাৰনেছ কেম্পেইন লঞ্চ কৰিছে তো আপোনালোকে এটা মনত ৰাখিব স্কেম সে বচো কোনে লঞ্চ কৰিছে ডিপাৰ্টমেন্ট অফ টেলিকমিউনিকেশ্যন আৰু হোৱাটছএপে মিলি তাৰপিছত এটা ইম্পৰ্টেন্ট নিউজ হেতু হল মেনহিৰ MENHIR মেনহিৰ এটো কি হয় এটা হিষ্ট্ৰিকেল পাৰ্ট হয় এটা হিষ্ট্ৰিকেল কিছুমান হয় মানে স্তম্ভ টাইপ হয় এনেকুৱা আপোনালোকে দেখিছে ন এটো ফটোত থাকা কেটা নিচিনা তো তেলেঙ্গানাৰ যিকেটা মেনহিৰ আছে ন একেটা ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইটৰ কাৰণে মানে ৰিকমেন্ড কৰিছে তো মেনহিৰ কি হয় মই লিখি দিছো ষ্টেন্ডিং অৰ আপৰাইট ଷ୍ଟୋন টাইপ হয় ঠিক আছে ইট ইজ এ ম্যান মেড এন্ড ইন দ্যাট ইট ইজ স্কাল্পটেড এন্ড প্লেসড বাই হিউম্যানস মানুহে নিজে বনাই হেতু আগতে বনাইছিলে মানে আৰু মেনহিৰ কোট কোট পোৱা যায় সব ইউৰোপত পোৱা যায় আফ্ৰিকা এণ্ড এছিয়া ঠিক আছে আৰু উইথ কনসেন্ট্ৰেশন ইন ইষ্ট ওয়েস্টার্ন ইউৰোপ আয়াৰল্যান্ড গ্ৰেট ব্ৰিটেন এইবিলাক জায়গাত মেনহিৰ পোৱা যায় গম পালো এটা মানে ষ্টोন লাইক এটা হয় মূৰ্তি টাইপ মানুহে নিজে বনাইছিলে প্ৰি হিষ্টৰিক টাইম মানে হেবিলাক যেতিয়া মানুহে হিষ্ট্ৰি কথা ভালকে জানাই নাছিলে ইমান মানে যেতিয়া লিখিত হিষ্ট্ৰি একো নাই হেবিলাক প্ৰি হিষ্ট্ৰি প্ৰাক ঐতিহাসিক যুগ বুলি কোৱা হয় লাৰ্জেষ্ট যোনটো সাৰ্ভাইভিং মেনহিৰ লাৰ্জেষ্ট যোনটো আছে হেতু গ্ৰেট ব্ৰোকেন মেনহিৰ কোড আছে ব্ৰিটেনি ফ্ৰান্সত আছে 20.6 মিটাৰ টল তো মনত ৰাখিব এটো নামটো কি গ্ৰেট ব্ৰোকেন মেনহিৰ ফ্ৰান্সত আছে এটা আমি নিউজটো দেখো তেলেঙ্গানা ষ্টেটত মধুমাল মেগালিথিক মেনহিৰ যিকেটা আছে
নামটো মনত ৰাখাত কঠিন হ'ব পাৰে কিন্তু মনত ৰাখিব লাগিব মুডুম্মাল মেগালিথিক মেনহিৰ ক'ত আছে তেলেংগানাৰ নাৰায়ণপেট ডিষ্ট্ৰিক্টত ইট ইজ এডেড এজ ইউনেস্কো's টেন্টেটিভ লিষ্ট মানে এতিয়ালৈকে অহা নাই টেন্টেটিভ লিষ্ট কালচাৰেল সাইট বাই ৱৰ্ল্ড হেৰিটেজ চেণ্টাৰ তো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চেণ্টাৰত আহিবলৈ কাৰণে সেকেন্ড ইউনেস্কো সাইট হ'ব তেলেংগানাৰ ঠিক আছে তেলেংগানাৰ মেনহিৰ ইউনেস্কো হেডকোৱাৰ্টাৰ ক'ত আছে মই বাৰে বাৰে কৈ থাকো পেৰিছ আৰু আমাৰ অসমত ইউনেস্কো সাইট ৰিসেন্টলি কোনটো চৰাইদেউ মৈদাম হল তাৰ উপৰি অসমত আৰু কি আছে ইউনেস্কো সাইট দুটা আছিল এটা কাজিৰঙা নেশ্যনেল পাৰ্ক এটা মানস নেশ্যনেল পাৰ্ক নেক্সট ক্যান্সাৰ ট্ৰিটমেন্টৰ লগত এটা ইম্পৰ্টেন্ট নিউজ হয় আপোনালোক সকলোৱে জানিব লাগে এই নিউজটোত কাৰ সিট থেৰাপিৰ কথা কোৱা হৈছে CAR-T কাৰ টি সেল থেৰাপি এটা ক্যান্সাৰ ট্ৰিটমেন্টৰ কাৰণে প্ৰগ্ৰেছন হয় আৰু এই নিউজটোত আমি অকল নিউজটো নপঢ়ো আমি আৰু বহুত সায়েন্স ৰিলেটেড কোৱেশ্চন পঢ়িম যিবিলাক অকল এক্সাম গভৰ্নমেন্ট এক্সাম ৰিলেটেড বস্তু হেবিলাকে আমি চাম আহক প্ৰথম কথা ব্লাড সেল ঠিক আছে আমি গুটেখিনি জানাৰ আগত ব্লাড সেল জানিব লাগিব আমাৰ তেজ আছে ন তেজৰ কোষ সেল মানে কোষ ব্লাড সেল তিনটা টাইপৰ এটা হল ৰেড ব্লাড সেল ৰঙা এটা হল হোৱাইট ব্লাড সেল বগা আৰু এটা হল প্লেটেলেট তো ব্লাড সেলৰ আমি তিনটা টাইপ পালো red blood cell white blood cell আৰু platelet গুটেকেটা কাম কি কি আমি হেকেটা জানিব লাগিব ফাৰ্স্ট there are three function to WBC যেটো white blood cell হয় তিনটা ফাংশন প্ৰথম they help fight infection হলে সহায় কৰে secondly হিয়াতে remove কৰে cancerous cells যেগুলা cancerous cell আছে হিয়াতে remove কৰে আৰু lastly they remove all cells from the body এটো WBC কাম next RBC মানে red blood cellৰ কাম কি কি red blood cell মেইন কাম অক্সিজেন বিভিন্ন জায়গালে কঢ়িয়াই লৈ যায় আৰু কাৰ্বন ডাই অক্সাইড কঢ়িয়াই হাৰ্টলে লৈ আহে যাতে আমি উলিয়াই দিব পাৰো হাৰ্টৰ পৰা অক্সিজেন লৈ যায় কাৰ্বন ডাই অক্সাইড লৈ আহে এটো কিন্তু ইম্পৰ্টেন্ট গভৰ্নমেন্ট এক্সামত বহুত আহিছে কোনটো কোষে এটো নিয়ে red blood cell নিয়ে ঠিক আছে আৰু নেক্সট আছে প্লেটেলেটো বহুত পৰীক্ষাত আহে প্লেটেলেট থাৰ্ড পাৰ্টটো প্লেটেলেটো মেইন কাম হল ব্লাড ক্লটিং মানে কি আমি কবাত দুখ পালে কেতিয়াবা তেজ ওলায় তেজটো গুড মাৰি যায় তো সেই টেষ্টটো গুড মাৰ্ট কোনে সহায় কৰে ব্লাডৰ প্লেটেলেট পাৰ্টটোৱে তো গুটেকেটা পাৰ্টৰ কাম আপোনালোকে মনত ৰাখিব ইয়াৰ পৰা কিন্তু পৰীক্ষাত কোৱেশ্চন আহা দেখা পোৱা গৈছে আগতে প্লেটেলেটে ব্লাড কাটিং কৰে RBC এ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কঢ়িয়ায় আৰু WBC এ ইনফেকচনত ফাইট কৰে বা ক্যান্সাৰ সেল ৰিমুভ কৰে এতিয়া আমি ইয়াত চাওক এটা বস্তু মই আপোনালোকক দেখাই আছো লিম্ফোসাইট ঠিক আছে লিম্ফোসাইট মানে কি জানেনে হোৱাইট ব্লাড সেল মই আমি কলো না হোৱাইট ব্লাড সেলত ক্যান্সাৰ সেল আতৰাই দিয়ে তো হোৱাইট ব্লাড সেলৰে লিম্ফোসাইট বুলি এটা পাৰ্ট আছে লিম্ফোসাইট কিহৰ পাৰ্ট হোৱাইট ব্লাড সেলৰ তো লিম্ফোচিট ইয়াৰ লিম্ফোসাইট দুটা সেল আছে এটা বি সেল এটা টি সেল আৰু এই টি সেলটো ষ্টাডি কৰি এই কাৰ টি সেল থেৰাপি কৰা হয় এটা এই থেৰাপিটো তো ক্যান্সাৰ ট্ৰিটমেন্টৰ কাৰণে এই হোৱাইট ব্লাড সেলৰ পৰা গৈ এই লিম্ফোসাইটৰ টি সেলটো আতৰাই আনি এটো ট্ৰিটমেন্ট কৰা হয় কেনেকৈ কৰা হয় চাওক CAR-T সেল থেৰাপি ন ইয়াৰ ফুল ফৰ্মটো মনত ৰাখিব কিমাৰিক এন্টিজেন ৰিসেপ্টৰ ফুল ফৰ্মটো মনত ৰাখিব নরমালি ক্যান্সাৰ ট্ৰিটমেন্ট কেনেকৈ কৰা হয় কেমোথেৰাপি দিয়া হয় বা ইমিউনোথেৰাপি ঠিক আছে তাত ড্ৰাগছ মানে বহুত ঔষধ ভৰাই দিয়া হয় ৰোগীজনৰ দেহত কিন্তু কাৰ টি সেল থেৰাপি কি হয় জানেনে এটো বাহিৰৰ পৰা একো আনা নহয় ইয়াত যোনজন ৰোগী হয় তেখেতৰ নিজৰে দেহৰে টি সেলটো ইউজ কৰি এই থেৰাপিটো কৰা হয় এই টি সেল বিলাক মডিফাই কৰা হয় টু এক্টিভেট টি সেলস এন্ড টাৰ্গেট টিউমাৰ সেলস টি সেল বিলাক মডিফাই কৰি এনেকুৱাকে টাৰ্গেট কৰা হয় যাতে যেটা ক্যান্সাৰ টিউমাৰ সেল আছে ক্যান্সাৰ মানে কি এটা এক্সট্ৰা সেল বা কিছুমান এনেকুৱা বেয়া সেল হৈ যায় যেটো বেছি ডাঙৰ হৈ যায় আৰু শৰীৰত বেয়াকে আঘাত কৰে তো সেই সেলটো আতৰাই দিবৰ কাৰণে এই টি সেল থেৰাপিটো কৰা হয় মানে কি প্ৰসিডিউৰ আছে এখিনি আপোনালোকে চাব পাৰে মই জাস্ট কৈ দিছো টি সেলটো কানেক্ট কৰা মানে কালেক্ট কৰি হেতু এক্সপানশন কৰা হয় তাৰপিছত আকৌ টি সেলটো মানে আনিলে ঠিক আছে তাৰপিছত ল্যাবৰেটৰীত লৈ গল ল্যাবৰেটৰীত হেতু বনাই টি সেলটো ডাঙৰ কৰি দিয়ে তাৰপিছত হেতু আকৌ নি ইনফিউজন কৰি দিয়ে পেশেন্টজনৰ ব্লাডত তাৰপিছত যাতে ক্যান্সাৰ সেলটো আতৰাই দিব পাৰে তো হেতু কাৰণে প্ৰসিডিউৰটো আছে হেতু নিউজত আহিছিলে আমি নেক্সট নিউজত যাম নেক্সট নিউজটো আছে PM Yuva 3.0 PM Yuva এতিয়া এটো কি হয় আমি ফাৰ্স্ট PM Yuva তো আমি জানি লও আহক মিনিষ্ট্ৰি অফ এডুকেশন লঞ্চড PM Yuva 3.0 Yuva ফুল ফৰ্ম তো জানিব হা WUVA Young Upcoming and Versatile Authors গতিকে আমি গম পালো যে এটো লিখকসকলৰ কাৰণে হয় এবা অসমৰ বাজেটতো অসমৰ লিখকসকলৰ কাৰণে ৰাইটাৰৰ কাৰণে কিছুমান দিছে ন বাজেট ভিডিওটো যদি চোৱা নাই চাই লব মই ধুনীয়াকৈ বুজাই দিছো
তো PM ইউবাটো যিবিলাক ইয়ং অথৰ্ছ আছে তেওঁলোকক সহায় কৰে PM এ প্ৰধানমন্ত্ৰী আৰু ইমপ্লিমেন্টিং এজেন্সি কি হয় নেশ্যনেল বুক ট্ৰাষ্ট তো প্ৰথম কথা ইউবা ফুল ফৰ্মটো মনত ৰাখিব ইয়ং আপকামিং এণ্ড ভাৰ্চিটাইল অথৰ তাৰপিছত মঘাই ওজা বঁটা দিয়া হৈছে ৰিসেন্টলি তো এইটো কথা মনত ৰাখিব 15তম মঘাই ওজা বঁটা মঘাই ওজা এগৰাকী ঢুলীয়া আছিল অসমৰ বিখ্যাত আৰু তেখেতৰ নামত বঁটা দিয়া হয় এইবাৰ মঘাই ওজা বঁটা দিয়া হৈছে বিশিষ্ট সিনেমা পৰিচালক জাহ্নু বৰুৱা তো জাহ্নু বৰুৱা নাম সকলোৱে জানে তেখেতে নেশ্যনেল এৱাৰ্ড উইনিংও হয় প্ৰথম আমি মঘাই ওজাৰ বিষয়ে জানো হওকচোন 1916 চনত জন্ম হৈছিল যোৰহাটত ঠিক আছে আৰু তেখেতে অসমৰ ঢোল যেটো আছে বাদ্য তেখেতে বহুত মানে এক্সপাৰ্ট আছিল ঢোলত জাহ্নু বৰুৱা যাক বঁটাটো দিয়া হৈছে তেখেত পদ্মশ্ৰীও লাভ কৰিছিল 2003 চনত পদ্মভূষণো লাভ কৰিছে 2015 তাৰপৰি তেখেত চেয়াৰমেন আছিল ইণ্ডিয়ান ফিল্ম ডাইৰেক্টৰ এছ'চিয়েশ্যন আৰু জাহ্নু বৰুৱাক এখনমান ইম্পৰ্টেণ্ট ফিল্ম আপোনালোকে মনত ৰাখিব হালধীয়া চৰাই বাওধান খাই ফিৰিঙতি সাগৰলৈ বহু দূৰ মেনে গান্ধীকো নেহি মাৰা কণিকাৰ ৰামধেনু বন্ধন আৰু অজেয় ইম্পৰ্টেণ্ট হয় এইবিলাকৰ কাৰণে তেখেতে বহুত এৱাৰ্ড পাইছিলে তাৰপিছত আৰু এটা নিউজ আহিছিলে ৰিসেন্টলি এটো অমিত শাহে যেতিয়া ৰিসেন্টলি গৈছিলে ন কুকৰাঝাৰ তেখেতে বড়োসকলৰ কাৰণে বহুত কিছুমান স্কিম আনিছিলে বড়োসকলৰ যিগৰাকী নেতা বডোফা উপেন্দ্ৰনাথ বৰ্মা তেখেতেও এনাউন্স কৰিছিলে যে দিল্লীত এটা ৰাস্তা মানে উপেন্দ্ৰনাথ বৰ্মাৰ নামত দিব তো এই উপেন্দ্ৰনাথ বৰ্মা কোন হয় আমি জানো আহকচোন উপেন্দ্ৰনাথ বৰ্মা 31 মাৰ্চ 1956 চনত জন্ম হয় 1 মে 1990 চনত মৃত্যু হৈছিল তো হেতু কাৰণে 1 মে তাৰিখটো বডোফা ডে হিচাপে পালন কৰা হ'ব বুলিও অসম চৰকাৰে কৈছে কিন্তু তেখেত এক্টিভিষ্ট আছিল আৰু তেখেত কিন্তু পঢ়াটো চোকা আছিল দেই BSc নে MSc তেনেকুৱা আছিল তেখেত এণ্ড দ্য ফৰ্মাৰ প্ৰেচিডেণ্ট অফ অল বড়ো ষ্টুডেণ্ট ইউনিয়ন বড়োসকলৰ ষ্টুডেণ্ট ইউনিয়নো আছিল The ground where Brahma was buried is known as Thulungapuri. এতিয়া উপেন্দ্ৰনাথ বৰ্মা যত জ্বলোৱা হৈছিল তেখেতক যেহেতু সৎকাৰ কৰা হৈছিল সেই জায়গাটো থুলুঙ্গাপুৰী বুলি জনা যায় এই বডোফা নামটো উপেন্দ্ৰনাথ বৰ্মাক বডোফা কোনে দিছে বডোফা মিনিংটো গাৰ্জেন অফ বড়োস বড়োসকলৰ গাৰ্জেন মানে তেওঁ মৃত্যুৰ পিছত দিয়া হৈছিল এটো on 8 May 1990 দিয়া হৈছিল in recognition of his vision and leadership আৰু তেখেতৰ মই ক'লো ন each anniversary of date 1 মে দিনটোত বডোফা ডে পালন কৰা হয় তিৱা সাহিত্য সভা নিউজত আহিছে তিৱা সাহিত্য সভা ক'ত হৈছে এটো জাস্ট মনত ৰাখো ওজাৰি ইন মৰিগাঁও ডিস্ট্ৰিক্ট তিৱা সাহিত্য সভা মৰিগাঁও তো মৰিগাঁও তিৱা সকলৰ জুনবিল মেলা চলি থাকে তো মৰিগাঁওৰ পৰা হেতু আপোনালোকে কানেক্ট কৰিব পাৰিব এটো ক'ত হ'ব জেমন চন্দ্ৰ বৰদলৈ ক্ষেত্ৰ ওজাৰি মৰিগাঁও ঠিক আছে তিৱা আৰ্টিষ্ট বিলাকে পাৰফৰমেন্স কৰিব তেখেতসকলৰ ট্ৰেডিশনাল নাচ বড়োত তো পৰীক্ষা দিটো আহিব পাৰে বড়োত কোনটো জনগোষ্ঠীৰ নাচ হয় তিৱা ঠিক আছে এতিয়া আমি নেক্সট যাম ইয়াৰ পিছত আমি আৰু এটা নিউজ চাম হেতু হল ৰেজিনা ডায়লগ কি হয় এটো এটা এনুৱেল জিঅ'পলিটিক্যাল ইভেন্ট হয় জিঅ'পলিটিক্যাল মানে এটো জিওগ্ৰাফি ৰিলেটেড হয় পলিটিক্যালও হয় মানে ইয়াত পৃথিৱীৰ বিভিন্ন জায়গাৰ মানুহ আহে আৰু ইয়াতে আহি এটা ইভেন্ট কৰে এটো ইভেন্ট প্ৰত্যেক বছৰে দিল্লীতে অনুষ্ঠিত হয় নতুন দিল্লী 2016 চনৰ পৰা ৰেজিনা ডায়লগ হৈ আছে আৰু এবাৰো হল কোনে কণ্ডাক্ট কৰে মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্স বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কোন হয় মন্ত্ৰীজন এছ জয়শংকৰ হয় ভাৰতৰ আৰু অবজাৰ্ভাৰ ৰিসাৰ্চ ফাউণ্ডেশ্যন এই দুটা সংস্থাই মিলি পেলাই কৰে এবাৰ মুখ্য অতিথি কোন আছিল জানানে প্ৰাইম মিনিষ্টাৰ অফ নিউজিলেণ্ডৰ প্ৰাইম মিনিষ্টাৰ ক্ৰিষ্টোফাৰ লকছন মনত ৰাখিব তো নিউজিলেণ্ডৰ প্ৰাইম মিনিষ্টাৰ কোন এনেকুৱা এক্সামত আহিব পাৰে বা নিউজিলেণ্ডৰ ৰাজধানী কি আৰু নিউজিলেণ্ডত কি কাৰেন্সি চলে এই দুটা বস্তু গুগলত চাই আপোনালোকে লিখি থৈ দিয়ক তো নিউজিলেণ্ডৰ PM ক্ৰিষ্টোফাৰ লকছন আহিছিল আৰু এবাৰ থিম কি আছিল জানানে ৰেজিনা ডায়লগৰ কালা চক্ৰ পিপল পিস এণ্ড প্লেনেট 3P পিপল পিস আৰু প্লেনেট মানুহ থাকিব লাগিব শান্তিও থাকিব লাগিব আৰু এই গ্ৰহটো জীয়াই থাকিব লাগিব এটোৱে তাৰ পিছত আহিছে আমাৰ এটা ইম্পৰ্টেন্ট নিউজ এতিয়া সকলোৰে হয়তো ষ্টেটাছে দেখি আছে নিউজত দেখি আছে সুনিতা উইলিয়ামছ আৰু তাৰ লগতে আৰু কেইজনমান মহাকাশচাৰী মহাকাশৰ পৰা পৃথিৱীলৈ উভতি আহিছে দে হেভ ৰিটাৰ্ন টু আৰ্থ তো তেখেতসকলে বহুত দিন মহাকাশত আছিল কিন্তু আচলতে তেখেতসকল আছিল ক'ত চন্দ্ৰত আছিল নে মঙ্গল গ্ৰহত আছিল নে কিবা বেলেগ জায়গাত আছিল আমি হেখিনি বস্তু জানিব লাগিব তো এটো কাৰণে আমি ফাৰ্স্ট নিউজটো আমি সকলোৱে জানো সুনিতা উইলিয়ামছ ঘূৰি আহিছে পৃথিৱীলৈ কিন্তু আমি এনালাইসিস কৰিম ক'ত আছিল
কাৰণ আমি যিকোনো কম্পিটিটিভ এক্সাম দিবলৈ গ'লে নিউজটো নাহে আপুনি নিউজটো সবেই জানে কোন আহিছে সুনিতা উইলিয়ামছ কিন্তু তাৰ লগত ৰিলেটেড ষ্টেটিক পইণ্টবিলাক আহে তো সেনেকৈ আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব তো ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন কি হয় এইটো মই কিয় দিছোঁ জানেনে সুনিতা উইলিয়ামছৰ যিসকল মহাকাশচাৰী পৃথিৱীলৈ উভতি আহিছে যিসকল এষ্ট্ৰনট তেখেতসকল ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন বুলি এটা জেগাত আছিলে সেইটোক মহাকাশ বুলি কোৱা হৈছে ঠিক আছে তেখেতসকলক তো এই ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন কি হয় জানেনে ইট ইজ এ হেবিটেবল ছেটেলাইট ডেট ইজ ইন ল' আৰ্থ অৰ্বিট এবাউট 400 কিলোমিটাৰ তো পৃথিৱীৰ ভূপৃষ্ঠৰ পৰা 400 কিলোমিটাৰ ওপৰত তাক ল' আৰ্থ অৰ্বিট বুলি কয় সেইটো এৰিয়া তাতে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন বুলি এটা জেগা আছে তাত কি আছে জানেনে সেইটো জেগা তাত মহাকাশৰ নিচিনা এনভাইৰনমেণ্ট বনাই থোৱা আছে যাতে পৃথিৱীৰ পৰা এষ্ট্ৰনট গৈ তাত কিন্তু এনভাইৰনমেণ্টটো স্পেচৰ নিচিনাই পুৰা ঠিক আছে তাৰ পুৰা তাত এটা মানে কৃত্ৰিম মহাকাশ বুলি ক'ব পাৰে আপোনালোকে নিজে বনোৱা মহাকাশ স্পেচ তো তাতে সেই জেগাটোত গৈ কাৰণ পৃথিৱীৰ পৰাতো 400 কিলোমিটাৰ পৰিমাণ ওপৰত আছে তো সেইটো এটা স্পেচ তাতে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত এষ্ট্ৰনটবিলাক গৈ স্পেচ ৰিলেটেড বিভিন্ন ৰিচাৰ্চ কৰে বিভিন্ন কাম কৰে আৰু এই ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনটো 5টা এজেন্সিয়ে মিলি পেলাই বনাইছে নাসা আমেৰিকাৰ ঠিক তেনেকৈ ৰাছিয়াৰ স্পেচ অৰ্গেনাইজেশ্যন ৰছকসমছ জাপানৰ জাক্সা ইউৰোপিয়ান স্পেচ এজেন্সি ইউৰোপৰ আৰু কানাডিয়ান স্পেচ এজেন্সি কানাডাৰ 5টা আমাৰ ভাৰতৰ ইছৰো নাই কিন্তু তাতে 5টা বেলেগ বেলেগ দেশৰ আছে ইউএছৰ নাসা ৰাছিয়াৰ আছে ৰছকমছ জাপানৰ জাক্সা ইউৰোপিয়ান স্পেচ এজেন্সি আৰু কানাডাৰ স্পেচ এজেন্সি এই আইএছএছ যোনটো হয় ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন সেইটো নৰ্মেলি 10-12 জন এষ্ট্ৰনট একেলগে থাকিব পাৰে কিন্তু ইউজুৱেলি মানে 5-6 জন এষ্ট্ৰনটে একেলগে থাকে আৰু যেতিয়া মানে এনেকুৱা সময় হয় ন আগতে 5-6 জন ধৰক আছে এষ্ট্ৰনট আকৌ নতুনকৈ 5-6 জন গ'ল সেই সময়কণত মানে স্পেচিয়েলি সেই 2-3 দিনত ধৰক 10-12 জন থাকে সেইটো কাৰণে কেপাচিটি 10-12 জনৰ হয় এতিয়া আমি বেকগ্ৰাউণ্ডটো জানো আহকচোন সুনিতা উইলিয়ামছ মহাকাশলৈ গ'ল তেখেতে ইমান দিনৰ পিছত কিয় ঘূৰি আহিব লগা হ'ল বেকগ্ৰাউণ্ডটো তো সুনিতা উইলিয়ামছ আৰু এজন মহাকাশচাৰী আছিলে এষ্ট্ৰনট বাজ উইলমৰ ঠিক আছে আমেৰিকাৰ দুইজন হয় সুনিতা উইলিয়ামছ আৰু বাজ উইলমৰ নাম দুটা মনত ৰাখিব তেওঁলোকে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত মই যোনটো জেগা ক'লোঁ তাতে জুনতে গৈছিলে যোৱা বছৰ জুন 2024তে গৈছিলে আৰু এতিয়া ৰিটাৰ্ণ আহিছে ইমান দিন মূৰত মাৰ্চত তো এইটো কিয় হ'ল যেতিয়া ইনিচিয়েলি তেওঁলোক গৈছিলে ন জুনতে তেতিয়া কিন্তু এইটো ভাবা হৈছিলে যে এসপ্তাহৰ পিছতে তেওঁলোক ঘূৰি আহিব কিন্তু তেওঁলোক ফচি গ'ল তাতে গৈ কাৰণ যিখন স্পেচ ক্ৰাফ্টত গৈছিলে বয়িং কোম্পানীৰ ষ্টাৰ লাইনাৰ যোনখন প্ৰথম গৈছিলে সেইখন মনত ৰাখিব ষ্টাৰ লাইনাৰ সেইখনৰ কিছুমান টেকনিকেল প্ৰব্লেম হৈ গ'ল তো এসপ্তাহত ঘূৰি আহিব নোৱাৰিলে ইমান দিন থাকিব লগা হ'ল 9 মাহ তাতে আছে তো সেইটো কাৰণে আৰু এতিয়া যিহেতু তেওঁলোক ঘূৰি আহিছে তেওঁলোকৰ লগত আৰু দুজন এষ্ট্ৰনটৰ লগত লৈ অহা হৈছে এজন আছে নিক হেগ আৰু এলেকজেণ্ডাৰ গৰ্বুনভ নামকেইটা অলপ টান লাগিলেও মনত ৰাখিব এই 4টা নাম কোন কোন আহিছে এই দুজনটো আগতেই গৈছিলে জুন মাহতে কিন্তু স্পেচ ক্ৰাফ্টখনত ষ্টাৰ লাইন সেইখনত বিজুতিৰ কাৰণে আহিব পৰা নাছিলে মানে আৰু এই স্পেচএক্স ড্ৰেগন স্পেচ ক্ৰাফ্ট which had taken 4 astronaut মানে যোন প্ৰথম গৈছিলে তেওঁলোকে ষ্টাৰ লাইন যোনখন স্পেচ ক্ৰাফ্ট সেইখনত আৰু ঘূৰি আহোঁতে স্পেচএক্স কোম্পানী ড্ৰেগন স্পেচ ক্ৰাফ্ট সেইখনত তেওঁলোক ঘূৰি আহিছে 4জন এষ্ট্ৰনট ঠিক আছে এইখিনি আছিলে এই নিউজটো তাৰপিছত উইলিয়ামছ এণ্ড উইলমৰ মানে যি দুজন সুনিতা উইলিয়ামছ আৰু উইলমৰ তেওঁলোক দুজন প্ৰথমতে গৈছিলে জুনতে তেওঁলোকে 286 দিন আছে মহাকাশত কিমান দিন 286 মনত ৰাখিব 286 আৰু এটো লংগেষ্ট আনপ্লেন্ড ভিজিট মানে লংগেষ্ট আনপ্লেন্ড প্লেন তো বহুত আছে ঠিক আছে আনপ্লেন্ড হিচাপে হল ন এটো আনপ্লেন্ড ষ্টে মহাকাশত লংগেষ্ট আনপ্লেন্ড ষ্টে এটো হয় এনে যদি আমি নরমালি চাও স্পেসত একেৰাহে মানে লংগেষ্ট একেৰাহে কোন আছে জানে 438 ডেজ এতিয়াতো এওঁলোক 286 দিন তাৰ দুগুণ অলমোস্ট দুগুণে হল তো দুগুণ তেওঁ কোন আছিল ভালেৰি পলিয়াকভ এটো ৰেকৰ্ড হয় তেখেত সোভিয়েটৰ এজন এষ্ট্ৰনট হয় নামটো মনত ৰাখিব ভালেৰি পলিয়াকভ তেখেতে 438 ডেজ আছিল মহাকাশত আৰু কোন এতিয়া যেনেকৈ এওঁলোকে ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনত আছিল আইএসএস তাৰ আগতে বেলেগ এটা স্পেচ ষ্টেচন আছিল তাত মিৰ স্পেচ ষ্টেচন আৰু এইজন যোনজন ভালেৰি পলিয়াকভ তেখেতে মিৰ স্পেচ ষ্টেচনত আছিল তেতিয়া 438 ডেজ লংগেষ্ট আছিল তাৰ উপৰি আমি যদি এটো কওঁ যে মানে
এটোটো একেৰাহে 438 ডেজ আছিল কিন্তু মানে টোটাল কম্বাইন যদি চাব যায় ন 441 মানে 1111 দিন আছিল ওলেগ কোনোনো নেংকো ৰাছিয়াৰ এজন এষ্ট্ৰনট কিন্তু তেখেতে মানে 5টা মিশনত গৈছিল 5বাৰ তেখেত গৈছে মানে স্পেচত 5বাৰ বেলেগ বেলেগ মিশনত গৈছে আৰু সব মিলাই টোটাল 1111 দিন হয় তো এইকেইটা নাম আপোনালোকে মনত ৰাখিব হয়তো পৰীক্ষা দিয়াৰ পৰা মই যিখিনি দিলো ন এইখিনি কম্পিটিটিভ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত আমি আৰু এটা নিউজ চাব লাগে হেতু হল চন্দ্ৰয়ান 5 এপ্ৰুভড বাই চেণ্টাৰ চন্দ্ৰয়ান আপোনালোকে নাম শুনিছে চন্দ্ৰযান আৰু আমাৰ ইছৰোৰ এটা মিশন হয় ইছৰো ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন আমি যেতিয়া কম্পিটিটিভ এক্সামৰ কাৰণে নিউজ বিলাক পঢ়ো আমি অকল নিউজটো নাচাওঁ ঠিক আছে আমি আকৌ কৈছো গোটেই টপিকটো ভালকে পঢ়ো তাৰ লগত ৰিলেটেড সব বস্তু পঢ়ো যাতে যিয়ে নাহক আমি সব কৰিব পাৰিম আৰু চন্দ্ৰয়ান 5 এটা এপ্ৰুভ কৰিছে কিন্তু আমি চন্দ্ৰয়ানৰ বিষয়ে গোটেই হিষ্ট্ৰী জানিব লাগিব ইছৰোয়ে লঞ্চ কৰিছে ইছৰো ইণ্ডিয়াৰ স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন হয় ইছৰোৰ বৰ্তমান চিফ কোন হয় ভি নাৰায়ণন মনত ৰাখিব নতুনকৈ হৈছিল তেখেতে তো ইছৰো চেয়াৰম্যান ভি নাৰায়ণন এনাউন্স দা এপ্ৰুভেল অফ চন্দ্ৰয়ান 5 আৰু এই মিশনটো চন্দ্ৰৰ কাৰণে হয় সকলোৱে জানে তো চন্দ্ৰয়ান 3 আছিল লেটেষ্ট যোনটো লঞ্চ কৰা হৈছিল চন্দ্ৰয়ান 3 চন্দ্ৰয়ান 4 খন এতিয়ালৈকে লঞ্চ কৰা হোৱাই নাই 2027 চনত লঞ্চ কৰিব বুলি কৈছে আৰু 5 খনৰ জাস্ট এপ্ৰুভেল আহিছে তো চন্দ্ৰয়ান 3 যোনখন গল হেখনত 25 কেজি ৰভাৰ প্ৰজ্ঞান আছিল 25 কেজি আৰু এটা চন্দ্ৰয়ান 5 ত 250 কেজি ইয়াৰ অলমোস্ট দুগুণ ৰভাৰ লৈ যাব চন্দ্ৰয়ান 5 আৰু এইবাৰ চন্দ্ৰয়ান 5 যোনখন ওলাব ন এখন ইণ্ডিয়ান ইছৰো আৰু জাপানৰ যোনটো কোম্পানী জাক্সা ফুল ফৰ্ম জাপান এৰোস্পেচ এক্সপ্লোৰেশ্যন এজেন্সি মনত ৰাখিব জাক্সা জাপান এৰোস্পেচ এক্সপ্লোৰেশ্যন এজেন্সি ইণ্ডিয়াৰ ইছৰো আৰু জাপানৰ জাক্সাই দুইটা মিলি চন্দ্ৰয়ান 5 বনাব আৰু এই চন্দ্ৰয়ান 5 টোক লুপেক্স বুলিও জনা যাব লুপেক্স মানে লুনাৰ পোলাৰ এক্সপ্লোৰেশ্যন মিশন ঠিক আছে মনত ৰাখিব লুনাৰ পোলাৰ এক্সপ্লোৰেশ্যন এটা আমি চন্দ্ৰয়ানটো পঢ়িলো নিউজটো চন্দ্ৰয়ান আমি আগৰ কেটাও জানিলো আহকচোন 1 2 3 4 কাৰণ 5 নম্বৰটো হে এপ্ৰুভেল হৈছে আগৰ কেটা জানো প্ৰথম 2008 চনত চন্দ্ৰযান 1 গৈছিলে অৰবিটাৰ মিশন আছিল এটো আৰু এটো কি কৰিছিল কেমিক্যাল আৰু মিনাৰলজিক্যাল এণ্ড ফটোজিঅলজিক মেপিং অফ দা মুন এটো মিশনৰ দ্বাৰা কৰা হৈছিল আৰু এই মিশনটোৱে মানে এটা এক্সিস্টেন্স প্ৰুফ কৰিছিল চন্দ্ৰত যে পানী আছে তাৰ এটা এক্সিস্টেন্স প্ৰুফ কৰিব পাৰিছিল তাৰপিছত চন্দ্ৰযান 2 পঠোৱা হল 2019 চনত তাৰ এক্সাক্ট 11 বছৰ পিছত চন্দ্ৰযান 2 পঠোৱা হল লেণ্ডাৰ মিশন বিক্ৰম কিন্তু এটো ফেইল হৈছিল এই 2019 চনতে ফেইল হৈছিল আৰু এটো নিউজত বহুত আহিছিল তেতিয়া ইছৰোৰ চিফ আছিল কে শিৱান তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে তেখেতক মানে বাৰে বাৰে বাহবা দিছে হ'ব তে লাষ্টত যেতিয়া ফেইল হৈ গল ন তেখেতে কান্দিছিল তেতিয়া হেতু মই তেতিয়া এনআইটিত আছিল মোৰ মনত আছে নিউজটো Its mission to fail হৈছিলে however its high resolution camera যোনটো আছিল continues to send hundreds images of the orbit from orbit এটো কিন্তু ক্যামেৰা কেটাই ভাল ইমেজ এতিয়াও পঠাব পাইছে মানে চন্দ্ৰৰ তো চন্দ্ৰয়ান 2 এটো বিফল হৈছিল মিশনটো 2019 চনত তাৰ পিছত লেটেষ্ট চন্দ্ৰয়ান 3 পঠোৱা হল 2023 চনত আৰু এটো সাকসেসফুলি ল্যান্ডিং কৰিছে মুনৰ যোনটো সাউথ পোল চন্দ্ৰৰ সাউথ পোলত সাকসেসফুলি ল্যান্ডিং কৰিলে 2023 চনত আৰু চন্দ্ৰয়ান 4 টো এতিয়ালৈকে লঞ্চ কৰা হোৱা নাই 2 বছৰৰ পিছত তাৰ প্লেনিং আছে 2027 চনত আৰু এটোৱে কি কৰিব ব্ৰিং বেক লুনাৰ স্যাম্পলস ফ্ৰম দা মুন টু দা আৰ্থ কিছুমান স্যাম্পল আনিব বুলি মানে এক্সপেক্ট কৰি আছে তো এইখিনি আছে চন্দ্ৰয়ান বিষয়ে আপুনি অকল নিউজটো পঢ়ি নথব এনেকে আমি পঢ়াও আৰু এনেকে আপুনি গোটেই টপিকটো ভালকে চাব আৰু মই যিখিনি কথা ক'লো ন তাৰ পৰা হয়তো কিছুমান এক্সামত কম্পিটিটিভ এপিএসসি যিকোনো এক্সাম এপিএসসি যিকোনো চাকৰি এক্সাম ডিএমই এডিআৰই সবতে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে এতিয়া আমি নেক্সট নিউজটোত যাওঁ এটো নিউজ হল এটো এটা ইম্পৰ্টেন্ট হয় অসম চৰকাৰৰ কোচিং ইনষ্টিটিউট বিল মামাই মাজতে কৈ আছিল যে কোচিং ইনষ্টিটিউট বিলাক ৰেগুলেট কৰিবলৈ মানে অসম চৰকাৰে কিছুমান বিল আনিব বুলি মামাই হিন্ট দিয়ে আছিল তো ফাইনালি বিলটো মানে মামাই আমাৰ আসাম এছেম্বলিত মানে পাস হোৱা নাই তেলকে তেখেতে মানে বিলটো ইন্ট্ৰোডিউস কৰিছে ঠিক আছে তো এই বিলটোত কি আছে বিলটো মেইন ফোকাস কৰিব যেবিলাক অসমত এতিয়াতো বহুত কোচিং ইনষ্টিটিউট গঢ়ি উঠিছে জায়গায় কোচিং ইনষ্টিটিউট যতে না যাও ঠিক আছে তো এই কোচিং ইনষ্টিটিউট বিলাক যেটো বেছি হৈ গৈছে হেতু কন্ট্ৰোল কৰিবৰ কাৰণে কিছুমান ৰুল আনিছে হে ৰুলখিনি
এজন এক্সামৰ এক্সপেৰিয়েন্টেও জানিব লাগে এপিএসসি বা যিকোনো এক্সামত হয়তো ইয়াৰ পৰা পইণ্ট খুদি দিব পাৰে বা প্ৰত্যেকজন মানুহে জানাৰ দৰকাৰ কাৰণ আজিকালিতো বেছিভাগ মানুহে কোচিং ইনষ্টিটিউটৰ লগত জড়িত হৈ আছে প্ৰথম ৰেজিষ্ট্ৰেচন কৰিব লাগিব কোচিং ইনষ্টিটিউটটো যোনটো 2 বছৰৰ কাৰণে ভ্যালিডিটি থাকিব মনত থাকিব পইণ্ট কেটা anyone who wants to open a coaching institute shall apply for a registration from DC in the district তো ডিস্ট্ৰিক্টৰ ডিসি পৰা তেখেতে এটা ৰেজিষ্ট্ৰেচন ল'ব লাগিব যেটো 2 বছৰৰ কাৰণে ভ্যালিডিটি থাকিব আৰু যিবিলাক এক্সিস্টিং কোচিং ইনষ্টিটিউট আছে যিবিলাক আগৰ পৰা কোচিং চেণ্টাৰ চলি আহিছে সিহঁতে 30 দিনৰ ভিতৰত ৰেজিষ্ট্ৰেচন কৰিব লাগিব ডিসিৰ লগত যেতিয়া এই একটো পাস হৈ যাব তাৰ পিছতে আৰু ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত কি দিব লাগিব সব ডিটাৰমিনেশন অফ কাৰিকুলাম ক্লাছ টাইম টেবল নাম্বাৰ অফ ষ্টুডেন্ট ব্ৰেক টাইম প্ৰসপেক্টাস সকলো দিব লাগিব তাৰ উপৰি ক্লাसेस প্ৰত্যেকটো ক্লাছ কিমান টাইম হয় উইকলি কিমান অফ থাকে কো কাৰিকুলাৰ এক্টিভিটি কি কৰে হেবোৰ তাৰ উপৰি প্ৰত্যেকজন টিচাৰৰ কোৱালিফিকেশন নন গভৰ্নমেন্ট অৰ ৰিটায়াৰ্ড টিচাৰ উইথ মিনিমাম গ্ৰেজুৱেট লেভেল এডুকেশন তো যিসকল টিচাৰ হ'ব তেওঁলোক কিন্তু গ্ৰেজুৱেট লেভেল হ'ব লাগিব নন গভৰ্নমেন্ট সেক্টৰৰ লগত থকা মানুহ হ'ব নহব আৰু ৰিটায়াৰ্ড but retired teacher hobo pare physical infrastructure dibo lagibo other facility cctv drinking water ki ase ebilak to registration to hoy gol tar bisot coaching institute ki niyom mani cholibo lagibo hetu koise kintu protektu coaching institute eta website hobo lagibo jot ei gute bor information teacher or information qualification fees policy course gute bor update hoy thakibo lagibo tate second protektu rule regulation manibo lagibo তারপরে ভ্যালিড ট্রেড লাইসেন্স থাকিব লাগিব অকুপেন্সি সার্টিফিকেট অফ বিল্ডিং একেটা বস্তু থাকিব লাগিব তারপরে হ্যাভ এ গভর্নিং বডি কম্প্রাইজিং রিপ্রেজেন্টেটিভ ফ্রম ম্যানেজমেন্ট স্টুডেন্ট এন্ড গার্জিয়ান প্রত্যেকখন কোচিং ইনস্টিটিউটতে এটা বডি থাকিব লাগিব যত ম্যানেজমেন্টৰ মানুহ থাকিব স্টুডেন্টৰ থাকিব দুজনমান আৰু গাৰ্জিয়ানৰ থাকিব দুজনমান আৰু প্ৰায়ৰ সিকিউৰিটি ক্লিয়াৰেন্স থাকিব লাগিব আৰু কোনো এনেকুৱা এফেয়াৰ্ছত জড়িত হ'ব নালাগিব যেবিলাক ধৰ্মীয় অনুভূতিত আঘাত হানে আৰু স্ট্ৰিক্টলি এবাইড বাই দা সেকুলাৰ প্ৰিন্সিপল ভাৰতীয় সংবিধানত ভাৰতবৰ্ষত সেকুলাৰ বুলি কোৱা হৈছে ধৰ্ম নিৰপেক্ষ গতিকে কোনো ধৰণৰ ধৰ্মীয় অনুভূতিক আঘাত হনা কাম কৰিব নহব আৰু কি কৰিব নোৱাৰে কোচিং ইনষ্টিটিউটে এংগেজ টিউটৰ্স হেভিং কোৱালিফিকেশন লেছ দেন গ্ৰেজুৱেচন তো যিসকল গ্ৰেজুৱেচনত তলত আছে মানে যিসকল টিচাৰ গ্ৰেজুৱেচনত নাই গ্ৰেজুৱেচন পাস কৰা নাই তেখেতসকলে কিন্তু পঢ়াব নোৱাৰিব make misleading promises or guarantee of ranks or good mark to student and guardian both coaching institute misleading কৰে যে আমি ইমান মার্কস দিমেই আমাৰ তাত পঢ়ক 100 পাবই কেনেকৈ পাব ষ্টুডেন্ট জনে নিজে পঢ়ি আছে ন তো তেওঁৰ ওপৰত ডিপেন্ড কৰে পাব নাই হেনেকুৱা মিসলিডিং ইনফৰমেশন বা ইমান ৰেংক পাবই এটো দিব নোৱাৰিব তাৰপিছত enroll students below 16 years of age or before completing their secondary education কোনো ষ্টুডেন্ট 16 বছৰৰ আগত জয়েন কৰিব নোৱাৰিব বা সেকেন্ডারি এডুকেশন পাস কৰাৰ আগত জয়েন কৰিব নহব ঠিক আছে সেকেন্ডারি মানে যোনটো ক্লাস 10 এনি মিসলিডিং এডভাৰটাইজ পাবলিশ কৰিব নোৱাৰিব যেনেকৈ বহুত কোচিং ইনষ্টিটিউট আছে আপোনালোকে চাব নিট জেডব্লিউ হক বা এপিএসসি ক্ষেত্ৰত মই কৈছো বহুত কোচিং ইনষ্টিটিউট আছে মানে মই জবাৰ চালু কথা এটা এপিএসসি ধৰক মই এটা এক্সাম্পল দিছো মোৰ মনত নাই এপিএসসি ধৰক 250 টোটাল পোষ্ট আছে 250 তাৰ পিছত দুটা কোচিং সেন্টাৰ চালু গুৱাহাটীত 250 পোষ্ট আছে এটা কোচিং সেন্টাৰে কৈছে আমাৰ পৰা 197 নে কিমান পাস কৰিছে হিহঁতৰ পৰা আৰু এটা কোচিং সেন্টাৰে কৈছে আমাৰ পৰা 150 প্লাস কৰিছে পাস কৰিছে টোটাল পোষ্ট 250 নে কিমান আছে ঠিক আছে ইফালে 197 পাস কৰিলে ইফালে 150 পাস কৰিলে মই ধৰিলো 197 200 ধৰিলো ইফালে 150 ধৰ তো 300 এবভ তাতে গল দেখোন টোটাল পোষ্ট 250 মই কৈ দিছো বস্তুটো চাও টোটাল পোষ্ট ঠিক আছে টোটাল পোষ্ট আছে 350 সৰি 250 আছে ধৰি ললো এটা এক্সাম্পল দিছো এটা কোচিং ইনষ্টিটিউট এ এটা বি এটাই কৈছে আমাৰ পৰা 197 পাস কৰিছে এটাই কৈছে আমাৰ পৰা 150 প্লাস কৰিছে কিমান গল 347 দেখোন টোটাল পোষ্ট 250 কোপা আহিল মান তো হেইটো কাৰণে কি হয় জানে সব মানুহকে হেতে সময় দিয়ে কোনবাই যদি হেতে ফোনৰ পৰা কিবা এটা কেতেবা গাইডেন্স ললে বা ইউটিউবৰ ভিডিও এটা চালে বা ফ্ৰী মেটেৰিয়েলছ এটাও চালে হেতুকো কৈ দিয়ে যে আমাৰ পৰা কোচিং লৈ পাস কৰিছে সেই বস্তু এনেকুৱা মিসলিডিং এডভাৰটাইজ যাতে অসমৰ কোচিং সেন্টাৰে দিব নোৱাৰে হেতু কাৰণে ভাল যে এটো যে কোনো কোচিং সেন্টাৰে মিসলিডিং এডভাৰটাইজমেন্ট দিব নোৱাৰিব যে আমাৰ পৰা ইমান পাস কৰিছে as per the Assam Coaching Institute Bill 2025 ইয়াৰ উপৰি have less than minimum space
থাকিব নহব আৰু হায়াৰ সাৰ্ভিসেস অফ এনি টিউটৰ হু হেজ বিন কনভিক্টেড অফ এনি অফেন্স এনেকুৱা টিউটৰ ল'ব নোৱাৰিব যি আগতে কিবা মানে অফেন্স কৰি থৈছে তেনেকুৱা টিউটৰ তেখেতসকলে ল'ব নোৱাৰিব ইয়াৰ উপৰি কিছুমান কোড অফ কণ্ডাক্ট দিছে আমাৰ পিডিএফত আপোনালোকে এইখিনি পঢ়ি ল'ব পাৰিব এইখিনিতে আমাৰ আজি কাৰেণ্ট এফেয়াৰ সেশনটো শেষ হৈছে আপোনালোকে যদি পিডিএফটো ডাউনলোড কৰিব বিচাৰে আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰিব তাতে আপোনালোকে ৰেজিষ্টাৰ কৰিবলৈ যদি নাজানে ভিডিও থাকিব ডেসক্ৰিপচনত জয়েন হৈ তাতে চাই ল'ব তাৰপিছত ফ্ৰী মেটেৰিয়েলছত যাব ফ্ৰী মেটেৰিয়েলছ পাৰ্টত তাতে আপোনালোকে পিডিএফ কাৰেণ্ট এফেয়াৰ্স ফোল্ডাৰটোত গৈ পিডিএফ গোটেইখিনি পাই যাব পুৰা উইকলি পিডিএফ আছে তাতে